হেল্ল' ৱেলকাম এগেইন আজি ইজিলি সলভ কৰিব পাৰিবা একবাৰ নিৰু চাৰে পঢ়াই দিয়াৰ পিছত আৰু হেল্ল' ৱেলকাম এগেইন আজি ছেকেণ্ড ক্লাছলৈ স্বাগতম জনাইছোঁ সকলোকে আজি সমান্তৰ প্ৰগতিৰ দ্বিতীয়টো ক্লাছলৈ আগবাঢ়িছোঁ দ্বিতীয়টো ক্লাছ কৰাৰ আগতে প্ৰথমতে আমি কৰি ল'ব বিচাৰিছোঁ যে সমান্তৰ প্ৰগতিৰ প্ৰথম এক্সাৰচাইজটো যিখিনি আছিলে প্ৰথম অনুশীলনটো যিখিনি কুৱেশ্যন আছিলে আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ আৰু তাৰ বিষয়ে আমি সবিশেষ গম পাইছোঁ কেনেকৈ এটা সমান্তৰ প্ৰগতি আমি চিনাক্ত কৰিব পাৰোঁ বা সমান্তৰ প্ৰগতি এটা যদি দিয়া থাকে দেন পাছৰ পদকেইটা কেনেকৈ উলিয়াব পাৰি সিহঁতৰ মাজৰ সাধাৰণ অন্তৰ কি হয় সিহঁতৰ সাধাৰণ অন্তৰ প্লাছ প্ৰথম পদটো কি হয় বা এটা সমান্তৰ প্ৰগতি আমি নামাকৰণ কেনেকৈ কৰোঁ A1 A2 A3 এই সকলোবিলাক আমি ইতিমধ্যে শিকিছোঁ গতিকে সমান্তৰ প্ৰগতিৰ বিষয়ে যদি আমি এটা মাইণ্ড মেপ বুলি যদি আমি বনাই লওঁ যে আমি কি পঢ়িম যাতে পৰীক্ষাৰ কাৰণে সহজ হৈ যায় আমি মনত পেলাবৰ কাৰণে মাইণ্ড মেপটো জৰুৰী মাইণ্ড মেপটো মই যদি দিওঁ প্ৰথমতে আমি পঢ়িছিলোঁ যে সমান্তৰ প্ৰগতি কি হয় আমি যদি মাইণ্ড মেপ হিচাপে চাওঁ কি হ'ব আমি সমান্তৰ প্ৰগতিক এটা AP ডিনোট কৰিব পাৰোঁ AP ডেট মিনছ এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতি সমান্তৰ প্ৰগতি এটাত আমি প্ৰথম কি পঢ়িছিলোঁ ফাৰ্ষ্ট পঢ়িছিলোঁ সমান্তৰ প্ৰগতি কি হয় AP কি সমান্তৰ প্ৰগতি কি উদাহৰণ দিছিলোঁ মই প্ৰথম ক্লাছটো তোমালোকে চালে গম পাই যাবা যে সমান্তৰ প্ৰগতি একদম A to Z ডিটেইলছত মানে কমপ্লিট সলিউশ্যন কৰোৱা আছে প্ৰথম এক্সাৰচাইজটো এতিয়া সমান্তৰ প্ৰগতি কি হয় তাৰপিছত আমি তাৰ পৰা প্ৰথম পদ কি হয় প্ৰথম পদ এৰে ডিনোট কৰোঁ দেন সাধাৰণ অন্তৰ কিহেৰে ডিনোট কৰোঁ ডিৰে তাৰপিছত পৰৱৰ্তী পদ শিকিছিলোঁ পৰৱৰ্তী পদ কেনেকৈ উলিয়াই কি উলিয়াম আমি পৰৱৰ্তী পদসমূহ আৰু এটা সমান্তৰ প্ৰগতি আছেনে নাই কিছুমান সংখ্যা আমি কেনেকৈ চিনাক্ত কৰিছিলোঁ সেইবিলাক কৈছিলোঁ যে A2 - A1 আমি চাইছিলোঁ সমান কৰি যে A3 - A2 লগত সমান হয়নে নহয় যদি সমান হয় তেতিয়া আমি ক'ম যে সমান্তৰ প্ৰগতিত আছে সংখ্যাবিলাক এয়া আছিল আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজটোৰ আমাৰ টাইপ এতিয়া আমি ছেকেণ্ড এক্সাৰচাইজটোলৈ যদি গুচি যাওঁ এইখিনি আছিলে এক্সাৰচাইজ নাম্বাৰ 5.1 5.1ত আমি ইমানখিনি বিষয় পঢ়িবলৈ পাম ছেকেণ্ড এক্সাৰচাইজটোত কি আছে ছেকেণ্ড এক্সাৰচাইজটোত আছে যে এক্সাৰচাইজ নাম্বাৰ 5.2 ইয়াত আমি পঢ়িবলৈ পাম সমান্তৰ প্ৰগতি এটাৰ এনটম পদটো কি হয় এনটম পদ এটা সমান্তৰ প্ৰগতি মানে ধৰি লওক 1 2 4 6 8 এনেকৈ গৈ আছে আমি যদি উলিয়াব লাগে বোলে 10তম পদটো কি হয় 11তম পদটো কি হয় তেতিয়া আমি কি সূত্ৰ ব্যৱহাৰ কৰিম ডাইৰেক্ট সূত্ৰ ব্যৱহাৰ কৰোঁ an is equal to a plus n minus 1 into d এতিয়া ইয়াত a d কি হয় ডিটো হৈছিলে তোমাৰ এইটো সাধাৰণ অন্তৰ এটো হৈছিলে প্ৰথম পদ an মানে হৈছে nতম পদটো কি হয় n মানে হৈছে সেই যে 11 নম্বৰ বুলি ক'লোঁ সেইটো হৈছে সেই nটোৰ বুজাব এইটো আছিলে এনেকৈ বা আমি যদি কওঁ ইয়াত দুই ধৰণৰ আমি সমান্তৰ প্ৰগতি পাওঁ ঠিক আছে সমান্তৰ প্ৰগতি সাধাৰণতে দুই প্ৰকাৰৰ এটা হৈছিলে সসীম আৰু এটা হৈছিলে অসীম সসীম মানে কেনেকুৱা ধৰণৰ শেষ হৈ যোৱা অসীম মানে শেষ নোহোৱা মানে ছাপ'জ মই ক'লোঁ যে এডাল জখলাত তোমালোকে ষ্টেপবিলাক হিচাপ কৰা তুমি কি কৰিবা জখলাডাল হিচাপ কৰি তুমি শেষ নহ'ব নেকি এনেকুৱাতো নহয় ন কি হ'ব এটা টাইমত গৈ শেষ হৈ যাব জখলাডাল আকাশটো চুব নোৱাৰে গতিকে আমি যদি পাওঁ তাত বোলে 2 মিটাৰ 4 মিটাৰ 6 মিটাৰ 8 মিটাৰ এণ্ড 10 মিটাৰ শেষ হৈ গ'ল সমান্তৰ প্ৰগতি এটা এইটা কিন্তু অসীমৰ কাৰণে কি হ'ব অসীমৰ কাৰণে ধৰি লোৱা মই ক'লোঁ স্বাভাৱিক সংখ্যাৰ সমান্তৰ প্ৰগতিটো কি তেতিয়া তোমালোকে কি ক'বা স্বাভাৱিক সংখ্যা মানে 1ৰ পৰা ষ্টাৰ্ট হ'ব 1 2 3 ডট 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 এইটো এটা সমান্তৰ প্ৰগতি আৰু এই সমান্তৰ প্ৰগতিটো কেতিয়াও শেষ নহয় গতিকে ই হ'ব কি এটা অসীম সমান্তৰ প্ৰগতি এতিয়া কথা হ'ল এইকাৰণে ক'লোঁ যে যদিহে বোলে কয় এটা সমান্তৰ প্ৰগতিত nটা পদেই থাকে মানে যদি সমান্তৰ প্ৰগতিটো সসীম হৈ যায় ঠিক আছে সসীম ডেট মিনছ এণ্ড হৈ যায় তেতিয়া আমি কি কওঁ সেই যিটো শেষৰ পদটোক আমি ডাইৰেক্টলি বুজাই দিওঁ এলেৰে ঠিক আছে যেতিয়া আমি সমান্তৰ প্ৰগতি তাত nতম পদ থাকে মানে সীমিত সংখ্যক পদ থাকে তাক আমি বুজাম যে L equal to a plus n minus 1 into d এই দুটা বিষয়ে আমি পঢ়িম অনুশীলনী 5.2ত অ'কে নেক্সট অনুশীলনীটোৰ কাৰণে মানে 5.3 কাৰণে এক্সাৰচাইজ নাম্বাৰ 5.3 এইটোত আমি পঢ়িম এটা সমান্তৰ প্ৰগতিৰ এই পদসমূহৰ যোগফলৰ বিষয়ে পঢ়িম ঠিক আছে বোলে কৈ দিলে এই সমান্তৰ প্ৰগতিটোত থকা পদবিলাক যোগ কৰা আমি ডাইৰেক্ট সূত্ৰ ব্যৱহাৰ কৰি আমি যোগ কৰিম ইয়াত আমি 2 4 6 8 10 এনেকৈ যোগ কৰি নাথাকিম ঠিক আছে গতিকে ইয়াৰ সূত্ৰটো হ'ব SN ডেট মিনছ nটা পদৰ যোগফল
তো আমি ডাইৰেক্ট সূত্ৰটো ব্যৱহাৰ কৰিম n/2 টুৱাইছ a প্লাছ n মাইনাছ 1 ইনটু d। এইটো হৈছে সমান্তৰ প্ৰগতি এটাৰ যোগৰ সূত্ৰ। ইয়াক আমি শ্বৰ্টকৈ এনেকৈ লিখিব পাৰোঁ এজ এন ইকুৱেল n/2 টুৱাইছ a। ইয়াত a দুটা আছে, মই যদি এটা a এক্সট্ৰা কৰি দিওঁ কি পাম a প্লাছ n মাইনাছ 1 ইনটু d। আৰু a এটা এক্সট্ৰাকৈ থাকি যাব, মানে এটা এক্সট্ৰাকৈ থাকি গ'ল আৰু বাকীখিনি যিমানখিনি হৈ যাব a প্লাছ n মাইনাছ 1 ইনটু d, তাৰ সলনি আমি লিখি দিব পাৰোঁ a n। ঠিক আছে, ইয়াক আমি এনেকৈও ডিন'ট কৰোঁ, বা আমি আৰু এক ধৰণে লিখিব পাৰোঁ। আৰু এক ধৰণে মানে কি a প্লাছ l, ইয়াকে আমি এনেকৈ লিখিব পাৰোঁ যে এছ এন ইকুৱেল n/2 a প্লাছ l। এলটো কেতিয়া লিখোঁ যেতিয়া সীমিত সংখ্যক পদ থাকে এটা সমান্তৰ প্ৰগতি। ঠিক আছে, চ' এই তিনিটা সূত্ৰ আমি এই তিনিটাৰ যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰিম য'ত যিটো দিয়া থাকে। ঠিক আছে, চ' এক্সাৰচাইজ নাম্বাৰ 5.2 চোৱা। তোমালোকে দেখিছা স্ক্ৰীণত যে অনুশীলনী 5.2টোৰ প্ৰথম প্ৰশ্নটো কি দিয়া আছে, যে দিয়া আছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a, সাধাৰণ অন্তৰ b আৰু nতম পদ a n। ঠিক আছে, nতম পদটো দিয়া আছে, বা ক'ৰবাত দিছে ক'ৰবাত নাই দিয়া। এতিয়া কি কৈছে, তলৰ তালিকাখনৰ খালী ঠাইসমূহ পূৰ কৰা। মানে এই যে দেখিছে তালিকাখন, এই তালিকাখনৰ তোমালোকে যিবিলাক খালী ঠাই আছে খালী ঠাইখিনি ফিল আপ কৰিব লাগে। প্ৰথমটো প্ৰশ্নত তোমাৰ a nৰ মানটো নাই, সেইটো উলিয়াম। ছেকেণ্ডটোত নাই d, থাৰ্ডটোত নাই a, তাৰপিছতো নাই এনৰ মান, এণ্ড লাষ্টতো নাই a nৰ মান। ঠিক আছে, ফৰ্মুলা এটাই কি আছিলে a n ইজ ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d, য'ত a হৈছে প্ৰথম পদ, d হৈছে সাধাৰণ অন্তৰ, n হৈছে কেতম পদ সেইটো বুজাম, আৰু a n হৈছে সেই nতম পদটো কি হয়। অ'কে, চ' আমি ফাৰ্ষ্ট কুৱেশ্যনটো কৰিবলৈ আগবাঢ়িছোঁ। চ' প্ৰথম কুৱেশ্যনটোৰ চলিউশ্যন হ'ব, ফাৰ্ষ্ট কুৱেশ্যনটো কি দিয়া আছে, চলিউশ্যন এক নম্বৰটোত কি দিয়া আছে, এৰ ভেলু দিয়া আছে। চ' এ ভেলু দিয়া আছে, এটো দিয়া আছে 7, ডিটো দিয়া আছে 3, এনটো দিয়া আছে 8, আৰু আমাক উলিয়াব দিছে এ এন ইকুৱেল টু কুৱেশ্যন মাৰ্ক। আমি ডাইৰেক্ট জানো যে ফৰ্মুলাটো এ এন ইজ ইকুৱেল কি হয় a প্লাছ n মাইনাছ 1 ইনটু d। ইয়াত কাৰ মান নাই, এ এনৰ মান নাই। চ' এ এনটো আমি উলিয়াম, বাকীকেইটা মান আছে, ভেলু আছে। চ' এৰ ভেলুটো কিমান 7। চ' আমি যদি 7 পুট কৰোঁ এইটো পাম। এনৰ ভেলুটো কিমান আছে 8 মাইনাছ 1, এণ্ড ডি ভেলুটো আছে 3। এইটো যদি আমি ছল্ভ কৰোঁ কিমান পাম 7 প্লাছ 8 মাইনাছ 1, ডেট মিনছ 8ৰ পৰা 1 গ'ল 7 থাকিলে, 7 ইনটু 3 21। চ' 21 প্লাছ কৰিলে কিমান পাম 7 প্লাছ 21 28। এইটো হৈছে এ এনৰ ভেলু। চ' আমি পাই গ'লোঁ ফাৰ্ষ্ট কুৱেশ্যনটোৰ আনচাৰ 28। ঠিক আছে, এতিয়া ছেকেণ্ড কুৱেশ্যনটো আগবাঢ়িছোঁ। চ' কুৱেশ্যন নম্বৰ 2টোত কি কি দিয়া আছে, এৰ ভেলুটো দিয়া আছে -18, ডি ভেলুটো দিয়া নাই কুৱেশ্যন মাৰ্ক, এনৰ ভেলুটো দিয়া আছে 10, এণ্ড এ এনৰ ভেলুটো দিয়া আছে 0। চ' এইটো যদি আমি ছল্ভ কৰিবলৈ যাওঁ, আমি ফৰ্মুলা একেটাই দৰকাৰ হ'ব, য'ত যিটো নাই আমি সেইটো একেভাগে ৰাখি থ'ম। অ'কে, চ' ফৰ্মুলাটো হ'ব এ ইজ ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু d। ঠিক আছে, চ' এ এনৰ ভেলুটো হৈছে 0, এৰ ভেলুটো হৈছে -18, এনৰ ভেলুটো আমাৰ 10 পাইছোঁ, 1, ডি ভেলুটো আমি নাজানো। অ'কে, চ' -18 আছে, আমি সাধাৰণতে কি কৰোঁ যিটো অকলশৰীয়াকৈ থাকে আমি সেইটো প্ৰথম আনি লওঁ। ঠিক আছে, চ' -18টো আগলৈ গুচি আহিলে কি হ'ব 18 থাকি যাব, 10 মাইনাছ 1 ডেট মিনছ 9 লগত ডি। অনলি ডি ইকুৱেল কিমান পাম, ডি ইজ ইকুৱেল পাম 9টো কি হ'ব সেইফালে ডিভাইড হ'ব, ডেট মিনছ 18/9 ইজ ইকুৱেল 9 2 জাৰ 18। গতিকে আমি ডি ভেলুটো পাই গ'লোঁ 2। চ' ছেকেণ্ড কুৱেশ্যনৰ যিটো আমাক ডিফাৰেঞ্চ উলিয়াব দিছিলে, ডেট মিনছ সাধাৰণ অন্তৰ উলিয়াব দিছিলে, সেই সাধাৰণ অন্তৰটো ওলালে আমাৰ 2। চ' কুৱেশ্যন নম্বৰ 3টো কি কি দিয়া আছে, 3টো দিয়া আছে ফাৰ্ষ্ট এ ভেলুটো কুৱেশ্যন মাৰ্ক, ডি ভেলুটো দিয়া আছে -3, ডি ইজ ইকুৱেল টু -3, ডি দিয়া আছে, এণ্ড এনৰ ভেলুটো দিয়া আছে 18, এন ইজ ইকুৱেল টু 18, এণ্ড এ এনৰ ভেলুটো দিয়া আছে -5। চ' কুৱেশ্যনটোত ফৰ্মুলাটোত যে আমি পুট কৰোঁ এন ইজ ইকুৱেল a প্লাছ n মাইনাছ 1 ইনটু ডি। এ এনৰ ভেলুটো কিমান দিয়া আছে -5, এ ভেলুটো কিমান দিয়া আছে, এ ভেলুটো দিয়াই নাই। চ' এটো এভাগে থাকি যাব। চ' a প্লাছ
n minus 1 মানে that means 18 minus 1 into d ভ্যালুটো আছে minus 3 এতিয়া মই যদি a ভ্যালুটো উলিয়াব বিচাৰো কিমান পাম এই থকাখিনি একেবাৰতে আগলৈ লৈ আনিছো that means আগত -5 এটা আছে -3 টো এফালে আহিলে কি হ'ব 3 হৈ যাব so +3 হৈ যাব আৰু ইনটু 18 - 1 কৰিলে 17 ওকে সো এটা লাইনত আমি যদি সলভ কৰিব বিচাৰো -5 প্লাস 17 3 জাৰ কিমান হ'ব 51 সো আমি যদি সলভ কৰো এটো আমি আনসার পাম 46 সো a ভ্যালুটো কিমান পাম আমি 46 ওকে আমি a মানে কি এটা সমান্তৰাল গতি প্ৰথম পদ হেতু উলিয়াব দিছিলে আনসার ললে আমাৰ 46 so now moving to the next question number 4 question number 4 to কি দিয়া আছে কি দিয়া আছে প্ৰথম a ভ্যালুটো দিয়া আছে -18.9 b ভ্যালুটো দিয়া আছে 2.5 so n ৰ ভ্যালুটো দিয়া নাই question mark and a n ৰ ভ্যালুটো দিয়া আছে 3.6 so 3.6 দিয়া আছে এতিয়া যদি আমি ফৰ্মুলাটো পুট কৰো ফৰ্মুলাটো মানে a n is equal a plus n minus 1 into b ইয়াত যদি পুট কৰো আমি কি পাম a ৰ ভ্যালুটো পাম 3.6 a ভ্যালুটো আছে -18.9 plus n minus 1 that means n minus 1 b ভ্যালুটো দিয়া আছে 2.5 ফার্স্ট আমি a ভ্যালুটো আগলৈ লৈ আনো চাওচোন কি হয় 3.6 minus to plus হবহি 18.9 is equal n minus 1 into 2.5 এটা এটো যদি আমি প্লাস কৰো ঠিক আছে প্লাস কৰিলে কি পাম প্লাস কৰিলে পাম 9 plus 6 that means 15.5 so 1 উপলি গৈছে তো 8 plus 3 কৰিলে 11 উপলাইকে 12 আৰু একটো এগেইন কৰিলে so 1 plus 1 2 22.5 divided by 2.5 হ'ব কিয় হ'ব কাৰণ 2.5 এফালে কি হৈছিলে পূৰণ হৈছিলে এফালে আহিলে হৰণ হ'ব ওকে so n - 1 থাকি গল এতিয়া 2.5 এ 2 কিমান টাইমছ ডিভাইড হ'ব আমি জাস্ট 25 বুলি ভাবি লও 25 এ যদি 225 হৰণ কৰিব লাগে আমি ইজিলি কৰিব পাৰো কিমান হ'ব 9 ঠিক আছে so 200 মানে 8 হয় and 225 হলে 9 টাইমছ ডিভাইড হ'ব n is equal এটো so n is equal কিমান হ'ব -1 টো আগলৈ গুচি আহিলে 9 plus 1 that means 10 গতিকে আমি কি গম পাই গলো এই সমান্তৰাল প্ৰগতিৰ কেইটা পদ আছে সো এনেৰে কি বুজায় এটা সমান্তৰাল প্ৰগতিত পদৰ সংখ্যা বুজায় ওকে এটা সমান্তৰাল প্ৰগতিত n মানে সেই n তম পদটো মানে 10 তম পদটো কি হ'ব ইয়াত দিয়া আছিল সো 3.6 ওকে সো এয়া আছিল কোৱেশ্চন নম্বৰ 4 question number 4 পিছত question number 5 question number 5 টো কি দিয়া আছিল a is equal to 3.5 b is equal to 0 n is equal to 105 and an is equal to question mark দিয়া আছে so n টো আমাক উলিয়াব দিছে এটো question একদম ফার্স্ট question টো আছিল an ৰ ভ্যালুটো উলিয়াব দিছিল so similar question এটো so an is equal কিমান হ'ব a plus n minus 1 into d ফৰ্মুলা একেটাই হয় a ভ্যালুটো কিমান আছে 3.5 n ৰ ভ্যালুটো কিমান আছে 105 minus 1 d ভ্যালুটো আছে 0 so 0 যেতিয়া মাল্টিপ্লাই কৰি দিও এই নেক্সট পাৰ্টটো কি হৈ যাব আমি সলভ নকৰিলে হৈ যাব that means 104 into 0 0 that means থাকিলে কি 3.5 okay n equal to 3.5 so last question to asile etu n or value to ami নিৰ্ণয় কৰি দিলো আৰু এই আছিল আমাৰ ফার্স্ট কোৱেশ্চন টোৰ পাঁচটা কোৱেশ্চন আৰু এই গুটেখিনি কম্বাইন কৰি এয়া স্ক্ৰিনত তোমালোকে দেখিছা কমপ্লিট লিষ্টখন ফিল আপ কৰি দিয়া ঠিক আছে সো এয়া আছিল ফার্স্ট কোৱেশ্চন টো সো তোমালোকে দেখিছা নেক্সট কোৱেশ্চন টো স্ক্ৰিনত ওলাই আছে কোৱেশ্চন টো কি দিয়া আছে যে তলৰ প্ৰতিটোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা আৰু কাৰণ ৰখোৱা সো শুদ্ধ উত্তৰখিনি বাছি উলিয়াব দিছে কোৱেশ্চন দুটা আছে সো ফার্স্ট কোৱেশ্চনটো কি এটা সমান্তৰাল প্ৰগতিৰ 30তম পদটো উলিয়াব দিছে আৰু নেক্সটটো একে ধৰণে 11তম পদটো উলিয়াব দিছে এটা ইজি কোৱেশ্চন হয় গতিকে 11তম পদ মানে কি an ৰ ভ্যালুটো উলিয়াবলৈ কৈছে এটা প্ৰথমটো কাৰণে কিমান হ'ব a 30 that means an মানে কি n ৰ ভ্যালুটো 13 হয় জানো গতিকে a 30 কিমান হ'ব হেতু উলিয়াম আৰু সেকেন্ডটো উলিয়াম a 11 কি হ'ব এটা সমান্তৰাল প্ৰগতি যেহেতু দিয়াই আছে আমি যদি সলভ কৰো ডাইৰেক্টলি কৰিব পাৰো সো আমাক কোৱেশ্চন নম্বৰ 2 ৰ সলিউশনটো একটুত ফার্স্ট কোৱেশ্চনটোত এটা সমান্তৰাল প্ৰগতিটোৰ পৰা আমি কি পাইছো ইয়াৰ পৰা আমি কি পাওঁ a টো পাইছো MCQ সলভ কৰিব দিছে গতিকে a টো কিমান পাইছো a টো পাইছো 10 and d টো কিমান পাম
ডিটো ছেকেণ্ডৰ ফাৰ্ষ্টটো মাইনাছ কৰি দিওঁ চ' ছেকেণ্ডটো কিমান আছে 7 চ' 7 - 10 ডেট মিনছ -3 পাম অ'কে আৰু তোমাক কেইটাম পদ উলিয়াব দিছে n ইজ ইকুৱেল টু 30 অ'কে চ' n ইকুৱেল টু 30 গতিকে 30তম পদটো উলিয়াব দিছে চ' কিমান হ'ব therefore a কিমান হ'ব 30 a30 কিমান হ'ব আমাৰ ফৰ্মুলাটো জানো a plus n minus 1 into d so a plus that means 10 plus n minus 1 so 30 minus 1 into d so d ভ্যালুটো কিমান আছে -3 আমি যদি এটো সলভ কৰো কিমান পাম সলভ কৰিলে পাম 10 30 minus 1 that means 29 okay 29 into 3 minus ডাল মই আগলৈ লৈ আহিলো so minus হৈ গ'ল so আমি যদি সলভ কৰো এটো কিমান পাম 10 minus 29 into 3 that means 9 3s are 27 2 3 2 6 8 8 গতিকে -87 আমি যদি এটো সলভ কৰো আমি পাম কিমান -87 minus 10 that means -77 so a30 ভ্যালুটো কিমান ললে -77 that means option number C is correct okay so next question number 2 একে ধৰণে question number 2 টো কি দিয়া আছে a ভ্যালু দিয়া আছে -3 so আমি ইয়াৰ পৰা আমি কি পাওঁ d ভ্যালুটো গম পাই যাম d টো কিমান সেকেন্ডৰ ফাৰ্ষ্টটো মাইনাস কৰো সেকেন্ডটো কিমান আছে -1/2 দেখিছা সেকেন্ডটো -1/2 তো ফাৰ্ষ্টটো কিমান আছে 3 মাইনাস কৰিব লাগে -3 ওকে কিয় কৰিছো মাইনাস কৰিছো কি ফাৰ্ষ্টটো কি আছে -3 so -3 যদি কৰি দিও কিমান পাম -1/2 -1 +3 ইয়াত যদি এলসিএম লো 2 আহিব -1 plus 2 3s are 6 that means 6 minus 1 5/2 গতিকে আমি পালো d ৰ ভ্যালুটো 5/2 আৰু ইয়াত আমাক কিমান উলিয়াব দিছে n ৰ ভ্যালুটো n = 11 উলিয়াব দিছে ওকে আমি ফৰ্মুলাটো ডাইৰেক্ট পুট কৰিম therefore a11 okay n that means a11 a plus that means -3 plus n minus 1 মানে 11 minus 1 and d ভ্যালুটো কিমান আছে 5/2 এটো যদি আমি সলভ কৰো -3 plus 11 minus 1 that means 10 into 5/2 so 5/2 a 2 to a 10 to cancel যাব 2 5s are 10 so -3 plus 5 5s are 25 আমি ফাইনাল আনসার কিমান পাম 25 minus 3 that means 23 no 22 আমাৰ অপশন নাম্বাৰ B is correct so এটো B আৰু এটো পালো আমি C okay এটো অপশন নাম্বাৰ C আৰু নেক্সট কুৱেশ্যন টু অপশন নাম্বাৰ B is correct so আমাৰ নেক্সট 2 নম্বৰ কুৱেশ্যন টু অলৰেডি সলভ হৈ গ'ল so এবাৰ আমি কুৱেশ্যন নাম্বাৰ 3 খিনি লৈ আগবাঢ়ো ঠিক আছে মই বোৰ্ডখন মহাই দিছো তোমালোকে হেক কৰাৰ লগে লগে পোষ্ট কৰিবা ভিডিওটো আৰু নোট কৰি লবা যিমানখিনি আছে ঠিক আছে মই A to Z বুজাই কনসেপ্ট ক্লিয়াৰ কৰি দিছো যদি বুজিব প্লিজ ভিডিওটো তলত যে নীলু স্যাৰ কেনেকুৱা বুজাই কমেন্ট কৰিবা ভাল বুজাই নে বেয়া বুজাও যদি ভাল পোৱা তেন্তে কবা স্যাৰ ভিডিও ভাল লাগিছে চাই বা আৰু কেনেকুৱা ধৰণৰ ভিডিও বিচাৰ তোমালোকে কবা কমেন্টত মই দিবলৈ চেষ্টা কৰিম So question number এবাৰ 3 টো লাগব so স্ক্ৰিনত দেখিছা question number 3 টো ওলাই আছে কি কৈছে যে তলৰ সমান্তৰ প্ৰগতিসমূহৰ খালী ঘৰ কেইটাৰ লুপ্ত পদসমূহ নিৰ্ণয় কৰা that means মিসিং টাৰ্ম কেইটা উলিয়াব দিছে মিসিং টাৰ্ম মানে মাজৰ যিকেইটা বক্সত খালী হৈ আছে সেই পদকেইটা আমাক বিচাৰিবলৈ কৈছে এই কুৱেশ্যনটো কৰা বিভিন্ন ধৰণৰ মেথড আছে ঠিক আছে কুৱেশ্যনটো কৰা মেথড মানে তোমালোকে ইকুৱেশ্যন বনাই কৰিব পৰা বিভিন্ন ধৰণে মানে টিচাৰ বিভিন্ন ধৰণে কৰে মই তোমালোকক একদম simple way question to solve কৰিবলৈ দেখুৱাই দিম আৰু হেতু মেথডে তোমালোকে গুটি কুৱেশ্যন কিটাৰ কাৰণে এপ্লাই কৰিবা ঠিক আছে মই কৰি দিম বাৰু কিন্তু তোমালোকে যেতিয়া নিজে প্ৰেক্টিস কৰিবা এটা মেথড ইউজ কৰিবা মানে সো কুৱেশ্যনটো যদি তুমি প্ৰত্যেকটো কুৱেশ্যনে যদি বেলেগ বেলেগ কৰিবলৈ চেষ্টা কৰা এটা সিমিলাৰ টাইপৰ কুৱেশ্যন বহুত ধৰণৰ যদি মেথড সোমাই দিয়া তোমালোক খেলমিল লাগি যাব তোমালোকে যদি ইনিশিয়াল ষ্টেজত আছে যদিহে বোলে কনসেপ্ট ক্লিয়াৰ হৈ গ'ল একবাৰ নীলু স্যাৰ ভিডিও চাই কনসেপ্ট ক্লিয়াৰ then তুমি গম পাই গলা এইটো কোৱেশ্যন কেনেকৈ কৰে তুমি ইজি ট্ৰিক ইউজ কৰিবা দেন আনসাৰ ওলাই যাব সো এই যে কোৱেশ্যন নম্বৰ 3 টো দেখিছা এই কোৱেশ্যন নম্বৰ 3 টো মানে বহুত বেছি ইম্পৰ্টেন্ট কিয় ইম্পৰ্টেন্ট কাৰণ এই কোৱেশ্যনটো প্ৰিভিয়াস কোৱেশ্যনত আহিছে তোমালোকৰ তিনিটা টাৰ্ম দি দিয়ে মাজৰটো তোমালোকক উলিয়াব দিয়ে এমসিকিউ দি দিছে ঠিক আছে সো মেথডটো শিকি লোৱা তো যেনেকুৱা কোৱেশ্যন হলো তোমালোকে ইজিলি কৰি থৈ আহিব পাৰিবা ওকে
So first question to কি দিয়া আছে চোৱা first question to দিয়া আছিল যে তোমালোকৰ 2 box and 26 গতিকে first question to solution কেনেকুৱা ধৰণৰ হ'ব দিয়া question number 3 যদি solution আমি কৰো question number 3 solution so question number 3 solution first to তোমালোক কি দিয়া আছে first term টো দিয়া আছে চোৱা মেথডটো কেনেকৈ এপ্লাই কৰিম আমি প্ৰথম চাম সমান্তৰ প্ৰগতিটোত কি কি আছে ঠিক আছে সমান্তৰ প্ৰগতিটোত আমাক দিয়া আছিল যে 2 বক্স দেন 26 দিয়া আছে মানে এটা সমান্তৰ প্ৰগতি আমাৰ তিনিটা পদ দিয়া আছে আমি ফৰ্মুলা ইউজ কৰি কৰিব পাৰো ওকে ফৰ্মুলা ইউজ কৰি কৰিব পাৰো নহলে ইজি ৱেট কৰিব পাৰো ইজি ৱেটো আমি চুজ কৰিম সো মই দেখুৱাই দিছো চোৱা আমি ইয়াক কি বুলি লিখো a সেকেন্ডটো কি বুলি লিখো কি হয় সেকেন্ডটো আমি কেনেকৈ উলিয়াম a এর লগত কি প্লাস কৰো ইয়াৰ সাধাৰণ অন্তৰটো মানে d প্লাস কৰো ওকে হয় নে নহয় সো a plus d হ'ব দেন তাৰ পিছত কি হ'ব a plus 2d হ'ব হয় নে সো আমাক যেটো পদ দিয়া আছে সেই পদটোৰ পৰা এটা ইকুৱেচন বনাম কেনেকৈ বনাম সো আমাক কি দিয়া আছে a দিয়া আছে ওকে a = 2 আমি লিখিলো নেক্সট টু নাজানো বাদ দিয়া থাৰ্ড টু কিমান হ'ব a plus কিমান d হ'ব 1 2 3 যদি থাৰ্ড টার্ম হয় কি বুলি লিখিম 2d মানে যিমানটো পদ হয় হেতুত কত এক এটা কমাই লিখো হয় যেনেকৈ ফার্স্ট টার্মটো কাৰণে অনলি a সেকেন্ডৰ কাৰণে a plus d 1d থাৰ্ডটো কাৰণে a plus 2d ফোৰ্থটো কাৰণে a plus 3d ওকে সো 2d হল 2d কিমান দি আছে 26 এতিয়া চোৱাচোন এই দুটা ইকুৱেচনৰ পৰা কি পালা অলৰেডি তোমাক দিয়া আছে যে a = 2 আৰু নেক্সট ইকুৱেচনটো পালা a plus 2d = 26 তুমি a ভ্যালুটো ইয়াত বহাই দিয়া দ্যাট মিন্স a ভ্যালুটো কিমান 2 plus 2 into d মানে 26 তুমি যদি এটো 2 টো লৈ যোৱা কিমান পাবা 2d = 26 minus 2 মানে 24 2d = 24 মানে d কিমান হৈ যাব d = 24/2 মানে 12 ওকে কি গম পাই গ'ল আমি a টো যদি 2 হয় d টো যদি 12 হয় সেকেন্ডটো কিমান d টো কি ডিফারেন্সটো কিমান আছে ইয়াৰ আৰু ইয়াৰ মাজত 12 আছে দ্যাট মিন্স সেকেন্ডটো কাৰণে কি লিখো আমি a plus d নহয় জানো a plus d a plus 2d a plus 3d a plus 4d সো সেকেন্ডটো কিমান হৈ যাব therefore a plus d মানে 2 plus সেকেন্ডটো কাৰণে কৈছো এটো 12 মানে 1 4 সো আমি আনসার পাই গলো 1 4 ওকে ইজি হয় নাই মানে কেনেকৈ কৰিলো আমি ফার্স্ট a ভ্যালুটো দিয়া আছিল আমি চালো যে আৰু কি দিয়া আছে a plus 2d দিয়া আছে ওকে বুজি পালি মান লগে দেন চালো আমি a ভ্যালুটো দিয়া আছে 2 গতিকে সেই 2টো আমি ইয়াত বহাই দিলো ওকে 2টো বহাই দিয়াৰ লগে লগে আমি কি পালো 2 plus 2d = 26 এতিয়া সেই 2টো ইফালে লৈ গলো সো মাইনাস হৈ গল 24 হৈ গল দেন d টো আগত থকা লগৰটো 2টো লৈ গলো ডিভাইড হৈ গল ডিভাইড হোৱাৰ পিছত আমি কিমান পালো 24 ক ডিভাইড কৰিলো 12 পাই গলো আৰু সেই 2 টো 12 টো কি হয় মাজৰ সাধাৰণ অন্তৰ মানে ফার্স্টটো যদি 2 হয় সাধাৰণ অন্তৰ 12 হয় সেকেন্ড কিমান হ'ব সাধাৰণ অন্তৰটো প্লাস কৰি দিও এটো a plus d ওকে 14 পালো এটো আছিল আমাৰ ফার্স্ট কোৱেশ্চনটো অপচন মানে বক্সটো ফিল আপ কৰিলো এতিয়া চাও নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 2 টো কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 টো দিয়া আছিল বক্স এটা দিয়া আছে দেন 13 দিয়া আছে এগেইন বক্স দিয়া আছে এন্ড লাস্টটো দিয়া আছে 3 একদম সিমিলার প্যাটার্নত কৰিম এটো সো ইয়াত কি দিয়া আছে আমাক কি দিয়া আছে আমি ফার্স্ট এটো লিখিম a নাই a plus কিমান আছে d আছে আৰু কিমান আছে a plus কিমান দি এটো 1 2 3 4 সাইন ওপৰটো কি লিখিম a plus 3d yes so a plus d দিয়া আছে তোমালোকক 13 and a plus 1 2 3 4 that means 3d okay 3d দিয়া আছে তোমাৰ 3 এতিয়া এই দুটা সমীকৰণ যে পালো আমি এই ইকুৱেচন কিটা মাইনাস কৰি দিয়া সো যদি মই মাইনাস কৰি দিও কিমান পাম মাইনাস কৰিলে কিমান পাম মাইনাস কৰি দিলো সো a minus cancel 0 so এটো যদি মাইনাস চিন দিলো d minus 3d that means minus 2d is equal to 13 minus 3 that means 10 okay so d equal কিমান পাই গলো 10 by minus 2 is equal to minus 5 হলে মানে ডিফারেন্সটো কিমান গম পাই গলো minus 5 so এই minus 5 টো ইয়াৰ যিকোনো এটা ইকুৱেচনত বহাই দিয়া
ফাৰ্ষ্ট ইকুৱেশ্যনটো অৰ ছেকেণ্ড ইকুৱেশ্যন ছাপ'জ ইকুৱেশ্যন নম্বৰ মই এইটো 1 দি ল'লোঁ এণ্ড এইটো 2 মই 1ত বহাই দিলোঁ 1ত কি বহালোঁ b ভেলুটো কি আছিলে a প্লাছ b ভেলু কিমান -5 ইজ ইকুৱেল টু 13 মই যদি সলভ কৰোঁ a এইটো প্লাছ মাইনাছ মাইনাছ এফালে গ'লে কি হ'ব 13 প্লাছ 5 কিমান হ'ব 13 প্লাছ 5 হ'লে 18 ওকে চোৱা প্ৰথম ডি ওলালে দুটা ইকুৱেশ্যন প্ৰথম লিখি ল'লোঁ কিমান কিমান দিয়া আছিলে লিখিলোঁ সেইটো তো মাইনাছ কৰাৰ লগে লগে ডি ভেলু পালোঁ সেই ডিটো আমি যিকোনো এটা ইকুৱেশ্যনত বহাই দিলোঁ তাৰ পৰা এৰ ভেলু পাই গ'লোঁ কিমান 18 পালোঁ এৰ ভেলু 18 মানে ফাৰ্ষ্টটো নহয় জানো 18 এটা পাই গ'লোঁ চ' এটা পাই যোৱাৰ লগে লগে এইটো কিমান হ'ব a প্লাছ d a প্লাছ 2d therefore a প্লাছ 2d কিমান মানে সেই যিটো বক্স আছে এটো কিমান 18 ইনটু 2 ইনটু d কিমান -5 চ' সলভ কৰি দিওঁ 18 minus 10 that means 8 so এইটো কিমান হ'ব 8 okay so question number 2 solution হৈ যাব 18 আৰু 8 pause the video and note it down okay note কৰি ল'বা so question number 2 হৈ গ'ল so now question number 3 so question number 3 তো similar patternত কৰিম মই কি দিয়া আছে 5 দিয়া আছে box then 9 is 9 into half so এটো মিক্স ফ্ৰেকশনত দিয়া আছে আমি ফ্ৰেকশন লৈ নিলম ঠিক আছে এটো নিলম এতিয়া ইয়াত চোৱা কি দিয়া আছে একদম সিমিলাৰ ধৰণে ইয়াত a দিয়া আছে এন্ড লাষ্টটো দিয়া আছে ওকে এটো টু ইজি a ইকুৱেল টু তোমাৰ 5 দিয়া আছে এটো কিমান 1 2 3 4 দ্যাট মিন্স a প্লাস কিমান দি হ'ব 4 হলে 3d লিখো আমি আৰু এটো কিমান দি আছে 9 হাফ মানে এটো কিমান হ'ব আমি যদি ফ্ৰেকশনত লিখো 9 গুণ 18 18 একে 19 মানে ওপৰত হ'ব 19 তলত হ'ব 2 ওকে এটা হেই যে ফার্স্ট কোৱেশ্চনটো কৰিছিলো a ভ্যালুটো গম পাই আছো গতিকে আমি কি গম পাম ইয়াত বহাই দিলে হৈ গ'ল a plus 3d is equal to 19 by 2 so only 3d is equal কিমান হ'ব 19 by 2 minus 5 that means 2 LCM আহিব 19 minus 10 আৰু এটো হ'ব 9 by 2 এফালে হ'ব 3d so d is equal কিমান হ'ব 9 by 2 into 3 that means 3 9 cancel 3 থাকিলে so 3 by 2 so আমি d ভ্যালু কিমান পাই গম পাই গলো 3 by 2 so a টো জানো d টো গম পাই গলো so আমি কি উলিয়াব পাৰিম সেকেন্ডটো পাৰিম therefore a plus d that means সেকেন্ডটো কিমান হ'ব 5 plus 3 by 2 এটো যদি আমি প্লাস কৰো কিমান পাম 2 5 দুগুণ 10 লগত 3 so 13 by 2 so কিমান পাম এটো 13 by 2 পালো সেকেন্ডটো then third to কিমান হ'ব a plus কিমান d a plus 2d okay a plus 2d that means 5 plus 2 into 3 by 2 হয় না নহয় 2 into 3 by 2 d ভ্যালুটো এটো 2 to cancel কিমান হ'ব 5 plus 3 that means 8 এটো ইজি হৈ গ'ল 8 পাই গ'লো okay একদম ইজিলি ওলাই গ'ল আমাৰ একদম সিমিলাৰ প্যাটাৰ্নত কৰিম কৈছিলো নাই এনেকৈ কৰি যাব লাগে so question number 3 হৈ গ'ল so question number 4 so question number 4 টো ঢেৰ দিয়া আছে এটো লিখিলো so question number 4 টো ইমানখিনি দিয়া আছে তথাপিতো আমি সলভ কৰিবলৈ ইজিলি পাৰিম কাৰণ তোমালোকে অলৰেডি মেথডটো গম পাই গলা কেনেদৰে সলভ কৰিব লাগে এটা কোৱেশ্চন এই বক্স দিয়া থাকিলে তুমি ভাবিব পাৰা ইটো বক্স উলিয়াব লাগে হিটো বক্স উলিয়াব লাগে কি হ'ব so এটা প্যাটাৰ্ন ফলো কৰিবা সব কৰি যাব পাৰিবা এটা এটো আৰু ইজি মানে কেলে কৈছো তোমাক ফাৰ্স্টটো দিয়া আছে লাষ্টটো দিয়া আছে ওকে so question number 5 no 4 টো দিয়া আছে ফার্স্ট টার্মটো দিয়া আছে -4 then box okay then again box গোটেই বিলাক লাষ্টত দিয়া আছে 6 okay first and last তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা no need so তোমালোকে এটো ইউজ কৰিব দৰকাৰেই নাই মই যেটো মেথড শিকাইছো হেতু ইউজ কৰিবা হৈ যাব তোমাৰ কাম খতম okay so কেনেকৈ কৰিবা so ইয়াত কি দিয়া আছে আমি জানো যে ফার্স্টটো দিয়া থাকিলে আমি ডাইৰেক্ট লিখো আৰু লাষ্ট কি দিয়া আছে কিমান দিয়া আছে a plus d a plus 2d a plus 3d a plus 4d then a plus 5d
ওকে দেন কি দিয়া আছে a plus 5d দিয়া আছে সো a plus 5d that means কিমান দিয়া আছে 6 এটো যদি আমি সলভ কৰো a ভ্যালু কিমান দিয়া আছে -4 plus 5d is equal to 6 so 5d is equal কিমান হ'ব 6 plus 4 that means 10 only d equal কিমান পাম 10 by 5 is equal to 2 হৈ গ'ল নে d টো গম পাই গলো এতিয়া আৰু কি আৰু ধাৰাত খাৰ কৰি যোৱা তোমালোকে সো এতিয়া ফাৰ্ষ্টটো কি হৈ গ'ল a সো এটো দিয়াই আছে নেক্সটটো কিমান হ'ব a plus d that means -4 plus 2 কিমান হ'ব -2 so -2 হৈ গ'ল এটা 1 মাৰ্কস আহি গ'ল নে সো নেক্সটটো কি হ'ব a plus 2d ইজিলি হৈ গ'ল সো a plus 2d কিমান হ'ব সিমিলাৰ উইথ -4 plus 2 into 2 মানে 2 into 2 4 4 minus 4 0 so এটো কিমান পালো 0 so a plus 3d কিমান হ'ব -4 plus 3 into 2 3 2 6 6 5 সাইকেল থাকিল 2 so এটো কিমান হ'ব 2 নেক্সট কিমান হ'ব a plus 4d মানে -4 plus 4 into 2 4 গুণ 8 8 সাইকেল থাকিল 4 গতিকে এটো কিমান হ'ব 4 ইজি আছে না কোৱেশ্চনটো দেখিছিলা ইমানখিনি বক্স কেনেকৈ ফিল আপ কৰিম সো মই যেটো মেথড শিকালো a plus d ইউজ কৰাটো হেতু আটাইকৈ উজু হৈ যায় ঠিক আছে ইজি হৈ যায় সো লিখিলো তোমালোকে সো নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চন নম্বৰ 5 সো সিমিলাৰ ওয়েত আমি যদি সলভ কৰো কোৱেশ্চন নম্বৰ 5 টো হৈ যাব সো কোৱেশ্চন নম্বৰ 5 টো কি দিয়া আছে সো কোৱেশ্চন নম্বৰ 5 টো ফাৰ্স্ট বক্সটো নাই দিয়া ওকে নো প্ৰবলেম নেক্সট টু 38 দিয়া আছে a plus d দিয়া আছে তিনটা বক্স এগেইন নাই দিয়া সো ফার্স্ট সেকেন্ড এন্ড থার্ড আর লাস্টটো দিয়া আছে তোমাৰ -22 সো আমাক কি দিয়া আছে লিখিলম a plus d দিয়া আছে ওকে a plus d 38 ওকে নো প্ৰবলেম এন্ড লাস্টটো কিমান দিয়া আছে a plus কিমান দিয়া আছে 1 2 3 4 5 6 that means a plus কিমান দি 5d a plus 5d equal কিমান -22 ওকে তোমালোকক যেটা এনেকে দিয়া থাকে আমি কি কৰি দিম এৰো মাইনাস কৰি দিম কিয় সিমিলাৰ দুটা a আছে সো a কেনসেল যাব a - a 0 d - 5d ওকে -4d হ'ব এন্ড -38 -22 সো এটো প্লাস কৰি ল'ব লাগিব আমি আনসার কিমান পাম 8 plus 2 10 3 plus 2 5 6 গতিকে আমি d ভ্যালু কিমান পাই গলো 60 by -4 that means -1 কিমান 15 ওকে -15 পাই গলো সো এটা ভ্যালু পাই যোৱাৰ পিছত আমি কি কৰো ইয়াৰ যিকোনো এটা ইকুৱেচন আমি কিটা ইকুৱেচন নম্বৰ 1 and 2 বুলি ধৰি লম ঠিক আছে সো ইকুৱেচন নম্বৰ 1 ত তুমি পুট কৰি দিয়া d ভ্যালুটো সো কিমান পাম a plus ব্র্যাকেটত -15 is equal to 38 সো যদি আমি সলভ কৰো a ইকুৱেল কিমান পাম 38 plus 15 সো আমি প্লাস কৰি লম 8 plus 5 13 and 3 plus 1 4 5 53 okay so কিমান পালো ফার্স্ট ভ্যালুটো আমি পাই গলো 53 so a ভ্যালু কিমান 53 so a ভ্যালু পালো এফালে d ভ্যালু পালো so এটো পালো only 53 okay এতিয়া ফার্স্ট ভ্যালুটো গম পাই যোৱাৰ পিছত d ভ্যালুটো গম পাই যোৱাৰ পিছত আমি আৰু বাকিখিনিৰ কাৰণে ৰৈ থাকিব দৰকাৰ নাই কিয় দৰকাৰ নাই আমি ইজিলি কৰিব পাৰিম যে 1 2 3 তিন নম্বৰটো কিমান হ'ব a plus 2d then 4 নম্বৰটো কিমান হ'ব a plus 3d then 5 নম্বৰটো কিমান হ'ব a plus 4d সো গুটেকিটা সলভ কৰা a টো দিয়া আছে তোমালোকক 53 plus 2 into d মানে -15 সো ফার্স্টটো কিমান পাম আমি 53 minus 30 that means কিমান হ'ব 23 হয় নে সো কিমান পাম 23 সো এটো পাম 23 সো নেক্সট হ'ব 53 plus 3 into 15 so 53 minus 45 so 45 যদি মাইনাস কৰি দিয়া সো থাকি যাব তোমাৰ 8 ওকে সো এটো হ'ব 8 ডাইৰেক্টলি 8 হৈ গ'ল নি নো 8 হ'ব নি 23 হয় না এটো yes 30 ওকে 15 যদি কমি যায় ओके ओके यस यस हो जाएगा
then a plus 4d, so 53 plus 4 minus 15, okay, একদম easy. So 53 minus 60, so এইটো মাইনাছত আহি যাব ডাইৰেক্ট, কিমান আহিব মাইনাছত আহিব minus 7, okay, so minus 7, so minus 7 ৰ পিছত কিমান আহিব 15 প্লাছ কৰি দিয়া, সেইটো হৈছে 12 2, okay, এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 3 লাষ্ট 5, okay, so easy আছিলে. So কুৱেশ্যন নম্বৰ এতিয়া 4 লৈ যাওঁ. কুৱেশ্যন নম্বৰ 4 কি কোৱা আছে? So কুৱেশ্যন নম্বৰ 4 তোমালোকে এয়া স্ক্ৰীনত দেখিছা. So স্ক্ৰীনত ওলাই আছে কি দি আছে যে 3 8 13 18 3 8 13 18 এই সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78, কি কৈছে যেটো সমান্তৰ প্ৰগতি দিয়া আছে সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 মানে তোমাক n উলিয়াব দিছে, ওকে, বুজি পাইছা ন? n মানে n তম পদটো তোমাক দিয়া আছে, কিমান দিয়া আছে 78, তোমাক সেই কে নম্বৰত আছে 78 টো সেইটো আমাক উলিয়াব দিছে, ঠিক আছে. সো সমান্তৰ প্ৰগতিটোৰ পৰা আমি কি লিখিব পাৰো, সো ইজিলি সলভ কৰা এটো কি আৰু কুৱেশ্যন নম্বৰ 4 টো. সো কি দিয়া আছে সমান্তৰ প্ৰগতিৰ গিভেন a ইকুৱেল কিমান দিয়া আছে 3 দিয়া আছে, ওকে, a ইকুৱেল টু 3, d ইকুৱেল কিমান পাম 8 minus 3, that means 5, and n দিয়া আছে, ওকে, n দিয়া আছে তোমাৰ 78, ওকে, 78 দিয়া আছে, n তোমাক উলিয়াব দিছে n কি হয়, ওকে, সো n টো কি হয় কোনটো পথ, সো আমি জানো যে উই নো ডেট, ওকে, আমি জানো কি জানো n is equal a plus n minus 1 into d, ইয়াত তোমাক n দিয়া আছে 78, a দিয়া আছে 3, n ৰ ভ্যালুটো নাজানো, d ভ্যালুটো দিয়া আছে 5, সো 78 ৰ পৰা 3 মাইনাস হ'ব আগলৈ আহিলে n minus 1 into 5, এটো এনেকৈ ৰাখি থবা, সব নকৰিবা এতিয়া. সো মাইনাস কৰা ফাৰ্স্ট 78 minus 3, that means 75, আৰু 5 টো কি হৈছে মাল্টিপ্লাই হৈ আছে, এখানে আহিলে ডিভাইড 5 হ'ব and n minus 1 থাকি যাব, এটো কাটাই দিয়া 5 কিমান হ'ব 115, 5 গুণ 75, ওকে, সো কিমান থাকিলে n is equal to কিমান হ'ব 15, আৰু এটো 1 টো মাইনাস আছিলে, সো 15 plus 1, that means 16, ওকে, সো আমি পাই গলো যে n equal to 16, আমি লিখিব পাৰো যে therefore কিমান লিখিব পাৰো যে 16 তম পদটো, therefore কি হ'ব 16 তম পদটো হ'ব কিমান হ'ব 78, এইটো আছিল আমাৰ সলিউশন, ইজি নে কিবা টান পালা নেকি? ওকে, এটা ফৰ্মুলা আছে, জাস্ট ফৰ্মুলাটো ইউজ কৰিছো আমি. সো মই মাইণ্ড মেপত অলৰেডি কৈ দিছোঁ যে মাইণ্ড মেপত কি পঢ়িম আমি, সো এটা ফৰ্মুলাৰ বিষয়ে আমি অকল পঢ়ি থাকিম ইয়াত, ক'ৰবাত এলটো দৰকাৰ হ'ব, যিহেতু ক'ৰবাত যদি দিয়া থাকে বোলে এটা সমান্তৰ প্ৰগতি ইমানটাই পদ আছে, সসীম পদ, ওকে, এণ্ড হৈ যাব সমান্তৰ প্ৰগতি এটা. এটা নেক্সট কুৱেশ্যনটো কি কৈছে, সো স্ক্ৰীনত ওলাই আছে চোৱা কি কৈছে, তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা, পদৰ সংখ্যা মানে এটা কম সীমিত সংখ্যক দিয়া আছে পদ, আমি এইটো এল ব্যৱহাৰ কৰিব পাৰো, ওকে, পাৰোনে? কিয় পাৰো এল, কাৰণ অন্তিম পদটো আমাক দিয়া আছে, অন্তিম পদটোক আমি কিহেৰে বুজাওঁ এলেৰে বুজাওঁ সাধাৰণতে, যদি এন বুজায় মানে এনতম পদটো কি হয় আমি সেনেকৈ কওঁ বোলে 20তম পদ এনেৰে বুজাওঁ এন, ওকে, যদি কৈ দিয়ে বোলে শেষে হৈ থাকিলে পদটো লাষ্ট পদটো দিয়া আছে মানে এল, ডাইৰেক্ট এল দিয়া আছে. সো এটা প্ৰথম সমান্তৰ প্ৰগতিটো কি দিয়া আছে 7 13 19, এণ্ড লাষ্ট পদটো দিয়া আছে 205, আৰু সেকেন্ডটো দিয়া আছে 18 15 হাফ 13, এণ্ড লাষ্টত -47. সো প্ৰথম কুৱেশ্যনটোৰ কাৰণে আমাৰ সলিউশন কি হ'ব, ফাৰ্স্ট কুৱেশ্যনটোৰ কাৰণে কুৱেশ্যন নম্বৰ যেটো 5 ৰ 1 2 কি দিয়া আছে গিভেন a দিয়া আছে, a কি দিয়া আছে a দিয়া আছিল যে 7, d কিমান হ'ব তেনে 13 - 7 is equal to 6, হবনে, কাৰণ 13 ৰ 7 টো মাইনাস কৰিলে হৈ যাব. সো ইয়াক আমাক l দিয়া আছে, l মানে লাষ্টৰ পদটো কি দিয়া আছে 205, আমাক উলিয়াব দিছে পদৰ সংখ্যা, that means n equal কি হয়, ওকে, আমি জানো যে উই নো ডেট আমি সূত্ৰটো পৰা গম পাওঁ, আমি n বা l আগৰো লিখিব পাৰো, সূত্ৰটোৰ পাছতো লিখিব পাৰো, একেটাই কথা. সো আমি পাছত লিখি লৈছো, চাওঁ কি হয় a plus n minus 1 into d is equal to l মানে শেষৰ পদটো দি দিয়া আছে, ওকে, সো a টো কিমান দিয়া আছে 7,
প্লাছ এনটো নাই দিয়া 1 দিছে 1 আছে চ' ডিটো কিমান দিছে 6 আৰু ইকুৱেল টু 205 আমি ইয়াত কি কৰোঁ যিটো অকলশৰীয়াকৈ থাকে আমি সেইটো সাধাৰণতে প্ৰথম পাৰ কৰাই লওঁ চ' ফাৰ্ষ্ট কিমান আছে 7 চ' n মাইনাছ 1 ইনটু 6 থাকি গ'ল 205 মাইনাছ 7টো গুচি গ'ল n মাইনাছ 1টো থাকি গ'ল 6টো মাল্টিপ্লাই হৈ আছিলে পূৰণ হৈ আছিলে এইফালে গ'লে হৰণ হ'ব গতিকে 205 মাইনাছ 7 কৰিলে 198 হৰণ 6 হ'ব 6 ইয়াত হৰণ যায় নে যাব অভিয়াছলি 6 দুগুণ 12 6 দুগুণ 18 তিনিবাৰ যাব ডাইৰেক্ট 19 আছে আকৌ 18 হৈ গ'ল চ' 6 দুগুণ 18 33 টাইমছ ডিভাইড হৈ গ'ল চ' আমি ডাইৰেক্ট গম পাই গ'লো n ইকুৱেল কিমান পালোঁ 33 প্লাছ 1 ডেট মিনছ 34 এটাকে ৰিকুৱাৰ্ড নাম্বাৰ ডেট মিনছ নিৰ্ণয় পদৰ সংখ্যা নিৰ্ণয় পদৰ সংখ্যা কিমান পাই গ'লো আমি 34টা অ'কে এইটো আছিলে ফাৰ্ষ্ট কুৱেশ্যনৰ আনচাৰ চিমিলাৰ ৱেত আমি ছেকেণ্ড কুৱেশ্যনটো যদি ছল্ভ কৰোঁ কুৱেশ্যন নম্বৰ 2 এইটোতো একেই গিভেন কি দিয়া আছে a ইকুৱেল টু দিয়া আছে 18 দিয়া আছে আৰু d ইকুৱেল টু দিয়া আছে d টো ছেকেণ্ড আৰু ফাৰ্ষ্টটো মাইনাছ কৰিম ছেকেণ্ডটো কিমান দিয়া আছে 15 হাফ ডেট মিনছ 15 হাফ মাইনাছ 18 চ' আমি যদি এইটো ছল্ভ কৰোঁ 15 হাফ মানে কিমান হ'ব 2 গুণ 30 একে 31 মানে 31/2 মাইনাছ 18 আমি যদি এইটো ছল্ভ কৰোঁ 2 এলচিএম আহিব 31 মাইনাছ 2 থং 36 আৰু আমি যদি মাইনাছ কৰোঁ কিমান পাম মাইনাছ 5 অ'কে চ' মাইনাছ 5/2 এইটো পাম আমি মাইনাছ 5/2 পাম আৰু এনৰ ভেলুটো দিয়া আছে নে এনৰটো উলিয়াব দিছে এনটো উলিয়াব দিছে এল কিমান দিয়া আছে এনটো লাষ্টৰটো দিয়া আছে যে আমাৰ সমান্তৰাল প্ৰগতিটোৰ লাষ্টৰ টাৰ্মটো যিটো মাইনাছ 47 চ' উই ন' ডে একেদৰে আমি জানো যে এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইজ ইকুৱেল টু এল চ' এ ভেলুটো দিয়া আছে 18 এনৰ ভেলুটো নাজানো 1 এণ্ড ডি ভেলুটো দিয়া আছে মাইনাছ 5/2 আৰু এলৰ ভেলুটো দিয়া আছে মাইনাছ 47 চ' 18টো এইফালে পাৰ কৰি দিওঁ ফাৰ্ষ্ট টাৰ্ম চ' কিমান হ'ব n মাইনাছ 1 ইনটু মাইনাছ 5/2 এইটো থাকি যাব এণ্ড মাইনাছ 47 মাইনাছ 18 হ'বগৈ যিহেতু 18টো কিহত আছিলে প্লাছত চ' এই দুটা প্লাছ কৰিলে কিমান পাম চ' প্লাছ কৰিলে পাম আমি মাইনাছ 7 প্লাছ 8 ডেট মিনছ 15 4 5 6 65 পালোঁ আমি অ'কে চ' অনলি n মাইনাছ 1 ইকুৱেল কিমান হ'ব এইটো পূৰণ হৈ আছিলে এইফালে হ'লে হৰণ হ'বই মানে 65 আমি ইনটু হিচাপে লিখিলে এইটো ডিভাইড হৈ যাব মানে মাইনাছ 2/5 হৈ যাব অ'কে চ' 5 ডিভাইড হ'ব 1 3 চ' কিমান থাকিলে n মাইনাছ 1 ইজ ইকুৱেল টু 26 2 টং 26 চ' n ইকুৱেল হ'ব 26 প্লাছ 1 ডেট মিনছ 27 অ'কে পাই গ'লোঁ গতিকে এই সমান্তৰাল প্ৰগতিটোৰ মুঠতে কেইটা পদ আছে 27টা পদ আছে একেদৰে লিখি ল'বা চ' কি দিয়া আছে মানে লাষ্টৰ আনচাৰটো হ'ব যেনেকৈ নিৰ্ণয় পদৰ সংখ্যা 27টা অ'কে বুজি আছিলে দুইটা কুৱেশ্যন হৈ গ'ল চ' কুৱেশ্যন নম্বৰ 5 টু সলিউশ্যন কমপ্লিট চ' ন কুৱেশ্যন নম্বৰ 6 টো কি দিয়া আছে চোৱা চ' কুৱেশ্যন নম্বৰ 6 টো আমি যদি ছল্ভ কৰিব বিচাৰোঁ চ' কুৱেশ্যন নম্বৰ 6 টো স্ক্ৰীণত ওলাই আছে চ' স্ক্ৰীণত দিয়া আছে মানে বৰ্ডত লগাই দিছোঁ চ' কুৱেশ্যন নম্বৰ 6 টো কি কৈছে যে এটা সমান্তৰাল প্ৰগতি দিয়া আছে 11 8 5 2 ডট এই সমান্তৰাল প্ৰগতিটোৰ 150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰেনে পৰীক্ষা কৰা কেনেকৈ পৰীক্ষা কৰিম আমি কেনেকৈ পৰীক্ষা কৰিম আমি চেক কৰিব লাগে যে সমান্তৰাল প্ৰগতিটোৰ পদ হয় নে নহয় ছাপ'জ মই 150টো এটা পদ বুলি লৈ ল'লোঁ ঠিক আছে মানে আমি ভাবি ল'লোঁ যে মাইনাছ 150টো যিটো সমান্তৰাল প্ৰগতি দিয়া আছে তাৰ এটা পদ হয় অ'কে চ' কুৱেশ্যন নম্বৰ চ' সলিউশ্যনটো কি হ'ব সমান্তৰাল প্ৰগতিটো কি দিয়া আছে ছাপ'জ মই ধৰি ল'লোঁ যে সমান্তৰাল প্ৰগতিটোৰ
সাপোজ সমান্তৰাল প্ৰগতিটো তোমাক দিয়া আছে 11 8 5 2 ডট 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 এই সমান্তৰাল প্ৰগতিটোৰ n দিয়া আছে সাপোজ n ইজ ইকুৱেল টু -150 ঠিক আছে n টো দিয়া আছে এটা এই সমান্তৰাল প্ৰগতিটোৰ পৰা মই a টো কিমান পালো 11 d টো কিমান পালো 8 - 11 that means -3 ওকে সো এতিয়া আমি n উলিয়াইছো n টোনো কি হয় ধৰি ললো মই n টো এটা পদ হয় যেটা আমি ক'ব পাৰিম যে n টোনো কি হয় মানে n টো মানে nতম পদটো হয় না নহয় আমি হেতু চেক কৰি চাম চাওচোন কি হয় we know that একেটাই সূত্ৰ we know that a plus n minus 1 into d is equal to n okay n দিয়া আছে so a টো কিমান আছিল 11 plus n minus 1 into d d মানে -3 n কিমান -150 so মই যদি এটো সলভ কৰো n minus 1 minus 3 থাকি গল 11 টো ফালে গুছি গল -150 minus 11 so n minus 1 এটো থাকি গল -3 টো ফালে হৰণ হ'ব গৈ মানে -161 by 3 এতিয়া চাওচোন 161 ক 3 হৰণ যায় নি -3 is it possible no na পইণ্টত লাভ সো আমি কি পাম যে n is equal to 161 by 3 plus 1 হ'ব গৈ সো এটো যদি এলসিএম লো কিমান পাম 3 161 plus 161 plus 3 হ'ব মানে 163 plus 1 4 by 3 এটো 3 হৰণ যায় নি 3 কিমান হৰণ যাব 3 5 যা 15 1 4 থাকিলে 1 4 ৰ আগত 3 4 যা 12 2 থাকিলে 18 হ'ব কি ওলালে এটো পইণ্টত ওলালে এতিয়া চোৱা n মানে কি বুজায় n মানে হৈছে এটা সমান্তৰ প্ৰগতিত থকা পদৰ সংখ্যা মই এটা সমান্তৰ প্ৰগতিত থকা পদ কেনেকৈ হিচাপ কৰিম দুটা আছে তিনটা আছে চাৰিটা আছে মানে এটা সমান্তৰ প্ৰগতিত দুটা পদ তিনটা পদ পাঁচটা পদ এনেকৈ হিচাপ কৰিম মই কম জানো যে 54.8 টা পদ আছে নকওঁ ন গতিকে কি গম পালো যে n ৰ মানটো কি হ'ব নোৱাৰে দশমিক ভগ্নাংশ বা ঋণাত্মক হ'ব নোৱাৰে মইতো ঋণাত্মকটো ক'ব নোৱাৰো মানে নিগেটিভত ক'ব নোৱাৰো ন যে মই -2টা পদ পাইছো কবা নেকি নকোৱা ন সো গতিকে কি গম পালো যে n ৰ মানটো মাইনাসত বা পইণ্টত হ'ব নোৱাৰে গতিকে যেহেতু সিন্স n ৰ মান ভগ্নাংশ বা দশমিক হ'ব নোৱাৰে দশমিক হ'ব নোৱাৰে গতিকে দশমিক যদি নহয় গতিকে আমি কাৰ কাৰণে কৰি আছিলো -152 এটা কি হ'ব নোৱাৰে পদ হ'ব নোৱাৰে ওকে নোৱাৰে এটো লিখি লোৱা n ৰ মান দশমিক হ'ব নোৱাৰে গতিকে -152 এটা পদ হ'ব নোৱাৰে এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 6 ৰ সলিউশন ওকে so question number 6 to হৈ গল so now question number 7 question number 7 to easy হয় so কি দিয়া আছে স্ক্ৰিনত অলৰেডি ওলাই আছে so কি দিয়া আছে যে এটা সমান্তৰাল প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা এটো question number 3 খিনি নিচিনা ওকে একেই ধৰণৰ so question number 7 ৰ সমাধান মই ডাইৰেক্ট কৈ দিছো কি হ'ব সলিউশন given ফাৰ্স্ট কি দিয়া আছে এই নম্বৰ পদটো দিয়া আছে এটা সমান্তৰাল প্ৰগতি 11তম পদটো 38 মানে a কিমান দিয়া আছে 11 a11 কিমান 38 মই a11 ক কেনেদৰে লিখো a11 ক কেনেদৰে লিখো মানে 11তম পদটো কি লিখিম a প্লাস আমি লিখাৰ পদ্ধতিটো লিখিবলৈ আমি যদি ভাঙি দেউ লিখাৰ পদ্ধতি a প্লাস কিমান দি হ'ব এটো আমি জানো মই শিকাই দিছো a প্লাস 10 দি হয় 11 থাকিলে 1 কমি কিনে 10 দি হৈ যায় so 38 ইকুৱেশ্যন নম্বৰ 1 আৰু এন্ড আৰু কি দিয়া আছে 16তম পদটো 73 that means 16 equal to কিমান দিয়া আছে 73 okay 73 মই এটো কেনেকৈ লিখিব পাৰো a প্লাস কিমান কৈ দিয়া okay yes so 15 দি শুনা পাই গলো 73 okay ভাৰ্চুৱেলি এতিয়া আমি এই দুটা সমীকৰণ সমাধান কৰিম আগত যেনেকৈ কৰিছিলো সমীকৰণ দুটা সো একে ধৰণে আমি সমীকৰণ কিটা কেনেদৰে সমাধান কৰিম এটো এক নম্বৰ সমীকৰণ 2 পৰা 1 লগ বিয়োগ কৰি দিম মানে ইকুৱেশ্যন 2 minus
ইকুৱেশ্যন 1 অ'কে ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 কি কৰিম a প্লাছ 15d ইজ ইকুৱেল টু 73 মাইনাছ কৰিম কি a প্লাছ 10d ইজ ইকুৱেল টু 38 চ' আমি এইটো মাইনাছ কৰি দিম মাইনাছ কৰাৰ লগে লগে কি হয় চাইনবোৰ চেঞ্জ হৈ যায় অ'কে চ' 15d মানৰ পৰা 15d পৰা আমি যদি 10d মাইনাছ কৰোঁ কিমান পাম 5d ইজ ইকুৱেল 73 মাইনাছ 38 কৰিলে 3 মাইনাছ 8 কৰিলে কিমান হয় 5 অ'কে এইটো মানে 13 মাইনাছ 8 চ' এইফালে 6 থাকিলে 6 মাইনাছ 3 কৰিলে 3 থাকিলে মানে d কৰিলে কিমান পালোঁ 35/5 ডেট মিনছ 5 7 গুণ 35 অ'কে d ইকুৱেল টু 7 এতিয়া d মানটো যদি আমি 7 পালোঁ কি কৰোঁ আমি এই মানটো যিকোনো এটা সমীকৰণ আমি পুট কৰি দিওঁ ছাপ'জ মই ইকুৱেশ্যন নম্বৰ 1ত পুট কৰি দিলোঁ ইকুৱেশ্যন নম্বৰ 1টো কি দিয়া আছিলে a প্লাছ 10d ডেট মিনছ a প্লাছ 10d ভেলু কিমান 7 ইজ ইকুৱেল টু 38 এইটো যদি আমি ছল্ভ কৰোঁ কিমান পাম a ইজ ইকুৱেল টু 38 মাইনাছ 70 মানে 70 পৰা 38 মাইনাছ কৰি দিয়া 0 মাইনাছ 8 ডেট মিনছ মাইনাছ ফাৰ্ষ্টটো পাম দেন 0 মাইনাছ 8 মানে 2 পালোঁ এণ্ড 6 মাইনাছ 3 কৰিলে 3 পালোঁ অ'কে মাইনাছ 32 চ' ষ্টাৰ্টিং পইণ্টটো আমি কিমান পালোঁ মাইনাছ 32 হয়নে নহয় অভিয়াছলি হ'ব কিয় নহ'ব চ' আমি পাই গ'লোঁ a ইকুৱেল টু মাইনাছ 32 আমাক কিমান উলিয়াব দিছিলে আমি এতিয়া উলিয়াব পৰা হৈ গ'লোঁ আমি a পালোঁ d পালোঁ চোৱা কুৱেশ্যনটো যেতিয়া ছল্ভ কৰিবা তাত য'ত য'ত আমাৰ এনেকুৱা ধৰণৰ ভেলুবিলাক ওলায় আমাক যিবিলাক কামত আহিব আমি গম পাইছোঁ যে এইবিলাক কামত আহিব গতিকে সেইবিলাকৰ তোমালোকে বক্স কৰি থৈ আহিবা যাতে আকৌ বিচাৰি ফুৰিব নালাগে ক'ত কৰিলোঁ এতিয়া মই এইটো বিচাৰি ফুৰিব দৰকাৰ নাই কাৰণ এইটো বক্স চ' এই দুটা বক্সৰ পৰা আমি আনচাৰটো ছল্ভ কৰিব পাৰিম মানে কুৱেশ্যনটো ছল্ভ কৰিব পাৰিম আনচাৰটো ছল্ভ নহয় কুৱেশ্যনটো ছল্ভ কৰিম চ' আমাৰ যিটো আমাৰ কুৱেশ্যনটো দিয়া আছিলে যে কিমান উলিয়াব দিছে দেয়াৰফৰ 31ম পদটো নিৰ্ণয় কৰা তোমালোকে ছল্ভ কৰিবা দেয়াৰফৰ a 31 ইজিকুৱেল কিমান হ'ব আমি a 31টো কেনেকৈ লিখিম a প্লাছ 30d অ'কে চ' a প্লাছ 30d অ'কে a প্লাছ 30d মানে কিমান a মানে কিমান আছিলে মাইনাছ 32 চ' মাইনাছ 30 প্লাছ 30d ডেট মিনছ 30 ইনটু কিমান হ'ব 7 d টো 7 নহয় জানো চ' আমি যদি ছল্ভ কৰোঁ মাইনাছ 32 প্লাছ 13 গুণ 21 210 এইটো যদি মাইনাছ কৰোঁ কিমান পাম 210 মাইনাছ 32 চ' 210 মাইনাছ 32 কৰিলে কিমান হ'ব 210 মাইনাছ 32 কৰিলে আমি আনচাৰটো পাম কিমান 1 এইটো 8 পালোঁ আৰু এইফালে হ'ব 7 178 অ'কে চ' a31 ইজ ইকুৱেল টু 178 এইটোৱে আমাক উলিয়াবলৈ দিছিলে কুৱেশ্যনটো চ' কিবা টান পালা নাই ন চ' শিকাই দিছোঁ তোমালোকৰ একদম চিম্পুল মেথডত তোমালোকে ছল্ভ কৰিব পাৰিবা মানে যেতিয়া পদ এটা দিয়া থাকে বোলে 31তম পদ 20তম পদ তেনেকুৱাবিলাক দিলে বেলেগ ফৰ্মুলা ইউজে নহয় ডাইৰেক্ট এনেকৈ ইউজ কৰিবা মানে 31তম পদ মানে a প্লাছ 30d এইটো কিমান 11তম 11th পদ 11th টাৰ্মটো কি হয় a প্লাছ 10d এইটো কিমান 16 a প্লাছ 15d অ'কে হৈ গ'ল চ' এইটো আছিলে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7টো কমপ্লিট হৈ গ'ল চ' নাও নেক্সট কুৱেশ্যন নম্বৰ 8টো চোৱা কুৱেশ্যন নম্বৰ 8টো স্ক্ৰীণত প্ৰত্যক্ষ হৈ গৈছে চ' কুৱেশ্যন নম্বৰ 8টো পঢ়া চ' এটা সমান্তৰ প্ৰগতিৰ 50টা পদ আছে যাৰ তৃতীয় পদটো 12 আৰু শেষ পদটো 106 29তম পদটো নিৰ্ণয় কৰা অ'কে তোমাৰ শেষ পদটো দিয়া আছে কুৱেশ্যন নম্বৰ 8ৰ শেষৰ পদটো দিয়া আছে আৰু বাকী পদবিলাক উলিয়াব দিছে চ' আমি গম পাই গৈছোঁ কেইটা পদ আছে আমাৰ সমান্তৰ প্ৰগতিটোত 50টা পদ আছে অ'কে কুৱেশ্যনটো দিয়া আছে যে সমান্তৰ প্ৰগতিত 50টাই পদ আছে কৈ দিলে মানে a50 50টো দিয়া আছে কিমান দিয়া আছে ডাইৰেক্ট মানে লাষ্টতো দিয়া আছিলে আৰু তৃতীয় পদটো 12 আৰু শেষ পদটো 106 শেষ পদটো মানে কি তোমাৰ যদি এটা সমান্তৰ প্ৰগতিত 50টাই পদ আছে আৰু তোমাক ক'লে শেষ পদটো মানে কি a50 কথা কৈছে ন ইজি ন চ' কুৱেশ্যন নম্বৰ 8টো চোৱা 8টো সলিউশ্যন হ'ব গিভেন আগৰটো ধৰা একেই হয় গিভেন ফাৰ্ষ্টটো কি দিয়া আছে আমাক দিয়া আছিলে যে প্ৰথমটো তৃতীয় পদটো 12 মানে a12 তৃতীয় পদটো 12 নো a12 a3 = 12 তৃতীয় পদটো
12 বুলি কৈছে a3 মানে a3 আমি কেনেকৈ লিখো a plus 2d equal to 12 okay equation number 1 এটা ডাইৰেক্ট উলিয়ালো আৰু equation number আৰু লাষ্টৰ পদটো কি দিয়া আছে মানে a50 দিয়া আছে a50 টো দিয়া আছে তোমাৰ a50 টো দিয়া আছে 20 no আৰু হেক পদটো 106 এটো 106 দিয়া আছে সো a50 কেনেকৈ লিখিম a plus 49d is equal to 106 equation number 2 কি কৰো আমি 2 minus 1 কৰি দিও হয়নে 2 minus 1 কৰিলে কি হ'ব a plus 49d is equal to 106 okay so a plus 2d is equal to 12 minus কৰি দিয়া 106 minus 12 কৰিলে ফলে থাকিলে 6 minus 2 is equal to 4 okay so 10 minus 1 this means 94 49d minus 2d equal to 47d is equal to 47d so 94 by 47 is equal to 2 times 2 okay d equal to পাই গলো 2 so আমি লিখি থৈ আহিম d is equal to 2 box কৰিবৰ কৈছিলো কৰি লোৱা so question number 1 to কি দিয়া আছে মানে equation number 1 to a value to আমি উলিয়াই যাম a value কিমান হ'ব a is equal to 12 minus 2 into 2 that means মানে ডাইৰেক্ট কৰি দিলো 12 এফালে পৰা 2d to এফালে গলে কি হ'ব minus 2d so minus 2 into d to কিমান 2 so 2 to minus মানে multiply হৈ minus হ'ব কিমান হ'ব 12 minus 4 that means 12 পৰা 4 গলে কিমান কৰি লবা এটা স্টেপ 12 পৰা 4 গলে 8 that means a is equal 8 okay a is equal 8 পাই গলো so a এর ভ্যালুটো গম পাই যোৱাৰ লগে লগে আমাক উলিয়াব দিছিলে 29 তম পদটো কি হয় okay এটা আমি ডাইৰেক্ট উলিয়াব পাৰিম therefore a29 কি হয় a29 কেনেকৈ লিখে a plus 28d okay so a টো কিমান আছে 8 into 28 into d কিমান আছে 2 so multiply কৰি দিও 28 into 2 65 so 64 okay so আমাৰ আনসাৰ ওলাই গল 29 টাৰ্ম টু কিমান হৈ গল 64 okay এটো আমাৰ a29 okay solve so question number 8 to complete so now question number 9 so question number 9 to কি আছে so question number 9 to screenত so question number is যদি এটা সমান্তৰাল প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব একদম ইজি question number কি দিয়া আছে 9 to তোমাৰ দুটা পদ দিয়া আছে question number 9 to দুটা পদ দিয়া আছে অলৰেডি তোমাক দুটা পদ দিয়াই আছে কি দিয়া আছে ধৰা মানে question number 9 যদি এটা সমান্তৰাল তৃতীয় আৰু নৱম পদ দুটা দিয়া আছে ওকে কোনটো পদ শূন্য হ'ব দিছে ওকে given question number 9 given a কিমান দিয়া আছে তৃতীয় a3 is equal to কিমান দিয়া আছে 4 so a3 4 মানে আমি কেনেকৈ লিখিম a plus কিমান দিম কৈ দিয়া 3 হলে 2d is equal to 4 equation number 1 and a4 no তৃতীয় আৰু নৱম পদ -8 so a9 মানে a plus 8d okay বুজি পাইছা so question number 2 equation number 2 so এই ইকুৱেশ্যন কেইটা আমি সলভ কৰিব লাগে so কেনেকৈ সলভ কৰিম ইকুৱেশ্যন number 2 -1 কৰিম so equation number 2 -1 কিমান পাম a plus 8d is equal to -8 তলত লিখিম আমি a plus 2d is equal to 4 okay মাইনাস হৈ যাব এটো মাইনাস হৈ যাব so মাইনাস কৰিলে এটো হৈ যাব a ক্যান্সেল যাব মাইনাস কৰিলে 6d হ'ব আৰু এফালে কিমান হ'ব -8 -4 that means -12 so d equal to -12 by 6 is equal to 2 so d is equal to -2 okay d equal to like so equation number 1 আমি যদি পুট কৰি দিও a plus 2d that means 2 into -2 is equal to 4 so solve কৰিলে আমি পাম 2 to 4 4 to ফেলে গলে 4 plus 4 হৈ যাব কাৰণ এফালে মাইনাস হৈ যাব হোল হেটেন so 4 plus 4 8 so a is equal to কিমান পালো 8 okay so question টো আমাক এতিয়া a আৰু d মানে এতিয়ালৈকে পাই গলো question টোৰ মতে এতিয়া আমাক দিয়া আছে যে কি উলিয়াব দিছে ইয়াৰ কোনটো পদ শূন্য হ'ব মানে আমাক কি উলিয়াব দিছে
কোনটো পদ শূন্য মানে আমাক কি উলিয়াব দিছে n টো উলিয়াব দিছে আমাক দিয়া আছে যে n ৰ ভ্যালুটো শূন্য ওকে আমাক দিয়া আছে নাও গিভেন n = 0 দিয়া আছে ওকে বুজি পালো কোৱেশ্চনটো কি দিয়া আছিল চোৱা মানে n = 0 দিয়া আছে তোমাক উলিয়াব দিছে কোনটো পদ মানে n = question mark ওকে এটা আচ্ছা আমি জানো যে we know that আমি অলরেডি জানো ফর্মুলা সো নো প্রবলেম নাই we know that কি জানো a plus n minus 1 into b is equal to an okay so a to জানো আমি কিমান আছিল 8 n to নাজানো d to জানো d to অলরেডি পাই গৈছো আমি মাত্ৰ মাইনাস টো পালো আৰু n ৰ ভ্যালুটো কিমান বুলি বহি ললো মই 0 মানে হে পদটো 0 এটা আমি n টো লিয়াম মানে so আমি যদি 8 টো ফেলে লৈ যাও কিমান পাম n minus 1 minus 2 is equal to minus 8 so n minus 1 is equal to minus 2 to divide hobo minus 8 by minus 2 that means 4 so ইয়াৰ পৰা আমি কি গম পাও আমি ডাইৰেক্টলি n equal কিমান হ'ব minus 1 এফালে গলে plus 4 plus 1 হৈ যাব that means 5 n is equal to 5 okay n টো ওলাই গল so n ৰ ভ্যালুটো আমি কি পালো 5 that means আমি কি পালো therefore n is equal to 0 মানে therefore 5th term মানে এনেকে নিলিখে 5 term বুলি লিখে আৰু 5 term পদটো কিমান শূন্য এইটোৱে আনসাৰ ওকে সো আমি n ৰ ভ্যালু উলিয়াই দিলো মানে কি গম পালো যে k নম্বৰ পদটো শূন্য হ'ব n টো আমি কি লৈছো 0 লৈছো সো n টো উলিয়াব লাগিছিল সো উলিয়াই দিলো n = 5 মানে আমি 5 term পদটো 0 পাই গলো ওকে সো কোৱেশ্চন নম্বৰ কিমান এটো আছিল কোৱেশ্চন নম্বৰ 9 so question number 9 to আমি solve কৰি দিলো okay so question number 9 to solve হ'ল যদি আমি আগবাঢ়িব পাৰো question number 10 লৈ so question number 10 ত কি দিয়া আছে so question number 10 to স্ক্ৰিনত ওলাই আছে চোৱা question number 10 to দিয়া আছিল যে এটা সমান্তৰাল প্ৰকৃতিৰ 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ okay সমান্তৰাল প্ৰকৃতিটো সাধাৰণ অন্তৰ নিৰ্ণয় কৰা 7 ডাঙৰ আৰু ডাইৰেক্ট লিখিব পাৰো আমি সলিউশন বাই কুৱেশ্যন প্ৰশ্নমতে কি দিয়া আছিল যে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ মানে 17তম মানে a17 নহয় জানো 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ মানে a10 plus 7 এটো কৈছে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ এটো দিয়া দিছে সো সমান্তৰাল প্ৰকৃতিটোৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা সো উলিয়াব পাৰিম আমি কি উলিয়াম a17 মানে কিমান a plus 16d ডাইৰেক্ট উলিয়াব পাৰো আৰু a10 মানে a plus 10 মানে 9d ওকে সো দুইফালে a আৰু a কেনসেল যাব 9d টো আগলৈ আহিলে কিমান হ'ব 16d minus 9d is equal to 7 so 16d minus 9d গলে গৈ কিমান হ'ব 7d is equal to 7 so d equal 7 by 7 so d equal 1 এটাকে সাধাৰণ অন্তৰ কিমান পালো d is equal to 1 ওকে ইজি আছিল কোৱেশ্চনটো একোৱে নাই আৰু জাস্ট সলভ কৰিলে হৈ গল d ভ্যালুটো উলিয়ালে so এটো আছিল কোৱেশ্চন নম্বৰ 10 now question number 11 so দিয়া আছে যে স্ক্ৰিনত চাই লোৱা so 3 15 27 39 সমান্তৰাল প্ৰকৃতিটোৰ কোনটো পদ 15তম পদতকৈ 132 ডাঙৰ ওকে 15 আমি নাজানো কি নাজানো কোনটো পদ ঠিক আছে সো আমাক এটা সমান্তৰাল প্ৰকৃতি দিয়া আছে সমান্তৰাল প্ৰকৃতিটো কি দিয়া আছে 3 15 27 39 so 3 15 37 3 15 27 39 so 27 39 dot 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 question number 11 so 11 or solution to আমি যদি চাও ap to কি দিয়া আছে মানে সমান্তৰাল প্ৰকৃতিটো দিয়া আছে 3 15 27 and 39 ওকে আমি ইয়াৰ পৰা কি গম পাও a ভ্যালুটো গম পাও 3 বুলি d ভ্যালুটো গম পাও 15 minus 3 that means 12 ওকে d টো গম পাও এটা কোৱেশ্চনটোৰ মতে কোনটো পদ 15তম পদতকৈ 132 ডাঙৰ কোনটো পদ বাই কুৱেশ্চন
বা ধৰা হ'ল an পদটো কিমানতকৈ ডাঙৰ an পদটো 15তম পদতকৈ 130 ডাঙৰ 15তম পদতকৈ 54তম পদতকৈ অ'কে 54তম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ ইয়াৰ পৰা আমি কি ইকুৱেশ্যন পাম ধৰা হ'ল n পদটো 15তম পদতকৈতো 132 ডাঙৰ মানে আমি কেনেকৈ লিখিম therefore আমি কেনেকৈ লিখিব পাৰোঁ n is equal to a50 হয় নে 54 হয় নে হয় মানে an পদটো a54তকৈতো কিমান ডাঙৰ 132 ডাঙৰ যাৰ লগত কৰিব দিছে আমি সেইটো প্লাছ কৰিম 54তমতকৈতো 32 মানে এইটো হ'ব চ' এইটো যদি আমি চিম্প্লিফাই কৰোঁ anটো আমি গম পাই যাম কেনেকৈ গম পাম anটো আমি কি হয় উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াব পাৰিম a54 মানে কিমান a প্লাছ কিমান d হ'ব 53d প্লাছ 132 নহয় জানো চ' এটো কিমান আছিলে 353 ইনটু d কিমান আছিলে 12 প্লাছ 132 চ' 3 প্লাছ 132 মানে 135 আৰু 53 ইনটু 12 মাল্টিপ্লাই কৰি কিমান হ'ব 53 12 3 2 6 5 2 10 3 5 6 3 6 636 and 636 লগত যদি আমি 135 প্লাছ কৰোঁ 6 5 11 3 6 1 7 আৰু 6 1 7 771 ওলাব অ'কে চ' অ'কে 132 ডাঙৰ অ'কে এণ্ড পদটো 154তকৈতো এতিয়া আমাৰ কুৱেশ্যনত কি সুধিছিলে কোনটো পদ অ'কে কোনটো পদ বুলি সুধিছিলে হয়নে কোনটো পদ সুধিছিলে অ'কে কুৱেশ্যন নম্বৰ 11 কোনটো পদ নিৰ্ণয় পদটো অ'কে কোনটো পদ বুলি ক'লে আমি যদি NCERT আনচাৰৰ লগত মিলাই চাওঁ 5.2 question number 1165 okay এইটো আমি এনৰ ভেলুটো উলিয়াব লাগিব আমি এফালে কি লিখিম এনটো আছে ন এনটো আছে যিহেতু a প্লাছ n মাইনাছ 1 ইনটু d লিখিব পাৰোঁ এনৰ প্লেচত আমি লিখিব পাৰোঁ অ'কে এনৰ প্লেচত এইটো লিখিব পাৰোঁ চ' যদি আমি এইটো ছল্ভ কৰিলোহেঁতেন আমি এনেকৈ কৰিব পাৰিলোহেঁতেন বা এনেকৈ কৰিব পাৰোঁ অ'কে পাৰোঁ এতিয়া দুইফালে কি আছিলে আমি এইটো মোহাৰি দিছোঁ ছাপ'জ এইটো এ থাককচোন এইটো দৰকাৰী নাই কিয় দৰকাৰ নাই দুইফালে এ আৰু এ আছে চিমিলাৰ নহয় জানো এটা সমান্তৰ প্ৰগতি চিমিলাৰ গতিকে এইটো সমান্তৰ প্ৰগতিটো একেটা কথাই কৈ আছে তো এ আৰু এ কেঞ্চেল হ'ব চ' n মাইনাছ 1 ইনটু d ভেলুটো আমি পাই যাম অ'কে n মাইনাছ 1 ইনটু ডিটো কিমান আছে ডিটো আছিলে 12 অ'কে এতিয়া আমি এইটো ছল্ভ কৰিলে হ'ব চ' n মাইনাছ 1 ইনটু 12 53 12 কৰিছিলোঁ অলৰেডি 53 12 কৰিছিলোঁ 3 2 6 5 2 10 3 5 6 3 6 636 আছিলে আৰু 132 প্লাছ কৰিলে 8 6 7 768 অ'কে 768 হ'ব 768 চ' n minus 1 is equal to 768 by 12 আমি যদি 12 ডিভাইড কৰোঁ কিমান হ'ব 6 যদি ডিভাইড কৰোঁ আমি 6 2 জাৰ 12 6 যদি হৰণ কৰোঁ 6 গুণ 6 166 2 জাৰ 12 6 গুণ 12 4 থাকে 4 আছিলে 6 7 গুণ 8 6 8 গুণ কিমান 6 8 গুণ 48 অ'কে 8 থাকিলে and 12 6 4 okay so n minus 1 equal to 64 so n equal to 64 plus 1 that means n is equal to তোমাৰ 65 okay n ৰ ভ্যালু লাগে আমি গম পাই গলো যে তেতিয়াহলে সেই পদটো কিমান হ'ব কে নম্বৰ পদটো হ'ব 65 তম পদটো মানে সেই পদটো কিমান হ'ব 54 তম পদতকৈ কিমান ডাঙৰ 132 ডাঙৰ okay so question number এইটো আছিলে 11 ওকে বুজি পালা ঠিক আছে so question number 11 complete হল so question number 12 টুলে চাওঁ so question number 12 টো কি দিয়া আছে
চ' কুৱেশ্যন নম্বৰ 12 চোৱা স্ক্ৰীনত ওলাই আছে চ' কুৱেশ্যন নম্বৰ 12টো ইজি হয় চ' এনেই দিয়া আছে আৰু কুৱেশ্যন নম্বৰ দুটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ একেই গতিকে দুটা সমান্তৰ প্ৰগতি দিয়া আছে গতিকে সমান্তৰ প্ৰগতি দুটাৰ সাধাৰণ অন্তৰ একেই মানে সিহঁতৰ কমন ডিফাৰেন্সটো চিমিলাৰ অ'কে যদি সিহঁতৰ সাধাৰণ অন্তৰটো একেই হয় তাৰপিছত সিহঁতৰ এশতম পদ দুটাৰ পাৰ্থক্য 100 সিহঁতৰ 100তম পদকেইটা পাৰ্থক্য দিয়া আছে অ'কে এতিয়া প্ৰথম সমান্তৰ প্ৰগতিটোৰ মই ছাপ'জ প্ৰথম সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদটো মই যদি A1 বুলি লৈ লওঁ ঠিক আছে A1 চ' ছেকেণ্ড সমান্তৰ প্ৰগতিটোৰ আনটো মানে যিটো ছেকেণ্ডটো বুলি কৈছে সেইটো যদি মই A2 বুলি লওঁ তেতিয়াহ'লে দুইটাৰে পদ দুটা কিমান হ'ব এশতম পদ দুটা চোৱা এতিয়া দুটা সমান্তৰ প্ৰগতি দিয়া আছে সাধাৰণ অন্তৰ একেই এতিয়া ধৰা হওক কি হ'ব এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ ধৰা হওক লেট সলিউশ্যনটো কি হ'ব ধৰা হওক প্ৰথম AP2ৰ প্ৰথম পদ মই A1 ল'লোঁ ঠিক আছে প্ৰথম পদ যদি মই A1 ল'লোঁ আনটো ফাৰ্ষ্টটো মানে এইটো ছেকেণ্ড AP2ৰ প্ৰথম পদ কিমান ল'ম মই A2 ল'লোঁ ঠিক আছে A1 এইটো মানে পদকেইটাৰ মানে ফাৰ্ষ্ট ছেকেণ্ডৰ কথা কোৱা নাই মই দুটা সমান্তৰ প্ৰগতিৰ প্ৰথম এটা সমান্তৰ প্ৰগতি বেলেগ আন এটা বেলেগ গতিকে প্ৰথমটোৰ কাৰণে A1 বুলি ক'লোঁ ফাৰ্ষ্টটো ছেকেণ্ডটোৰ কাৰণে A2 বুলি ক'লোঁ অ'কে বুজি পালা চ' এতিয়া চৰ্তমতে কি দিছে সিহঁতৰ কি দিয়া আছে যে সিহঁতৰ এশতম পদ দুটাৰ পাৰ্থক্য 100তম পদ দুটাৰ পাৰ্থক্য 100 এতিয়া চোৱা চৰ্তমতে দুইটাৰ এতিয়া প্ৰথম সমান্তৰ প্ৰগতিটোৰ 100তম পদটো কিমান হ'ব কোৱাচোন চৰ্তমতে প্ৰথম AP2ৰ A100 কিমান হ'ব A1 প্লাছ কিমান হ'ব 99D অ'কে এইটো হ'বনে আৰু ছেকেণ্ডটো কিমান হ'ব দ্বিতীয় বা আনটো APৰ A100 কিমান হ'ব A2 প্লাছ 99D একেটাই হ'ব দুইটা সমান্তৰ প্ৰগতিৰ এশতম পদকেইটা কি হ'ব A1 মানে প্ৰথমটোৰ কাৰণে 99D একেধৰণে হ'ব A2 99D অ'কে এতিয়া প্ৰশ্নমতে কি দিয়া আছে প্ৰশ্নমতে সিহঁতৰ পাৰ্থক্যটো যিটো সিহঁতৰ এশতম পদ দুটাৰ পাৰ্থক্য ডেট মিনছ এই দুটা পদৰ পাৰ্থক্যটো দিয়া আছে যে 100 বুলি অ'কে চ' সিহঁতৰ প্ৰথম পদ দুটাৰ পাৰ্থক্য যদি মই উলিয়াওঁ সিহঁতৰ therefore A100 মানে A1 প্লাছ 99D মাইনাছ A2 প্লাছ 99D এই দুইটাৰ পাৰ্থক্যটো 100 বুলি দিয়া আছে ঠিক আছে এওঁলোকে বুজি পালা চ' এই দুটা যদি মই অপেন কৰোঁ ব্ৰেকেটটো A1 প্লাছ 99D মাইনাছ A2 মাইনাছ 99D হ'ব ইজ ইকুৱেল টু 100 অ'কে ইজ ইট ক্লিয়াৰ য়েছ or no yes so A1 minus A2 is equal কিমান পাম 100 পাই গ'লো মানে সিহঁতৰ প্ৰথম পদ দুটাৰ পাৰ্থক্য কিমান পালোঁ সিহঁতৰ প্ৰথম পদ দুটাৰ পাৰ্থক্য কিমান পালোঁ 100 পাই গ'লো অ'কে নো প্ৰব্লেম এতিয়া সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব এটা আমাৰ সেইটোও দিছে ন 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব নাও বাই কুৱেশ্যন প্ৰশ্নমতে কি কৈছে সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান হ'ব মই 1000তম পদকেইটা কেনেকৈ লিখিম A কিমান হ'ব 1 প্লাছ 999D অ'কে মাইনাছ A2 প্লাছ 999D কি বুজালে এইটো 1000তম পদ দুটা এইটো 1000তম পদ প্ৰথমটোৰ কাৰণে এইটো ছেকেণ্ডটোৰ কাৰণে 1000তম পদ গতিকে দুটাৰ মাজত পাৰ্থক্যটো চাওঁ কিমান পাম পাৰ্থক্যটো চ' মই যদি ব্ৰেকেটটো অপেন কৰোঁ 999D মাইনাছ A2 মাইনাছ 999D চ' এই দুটা কেঞ্চেল হ'ব থাকি যাব কি A1 মাইনাছ A2 চ' A1 মাইনাছ A2 কিমান ওলাই আছে অলৰেডি 100 চ' ইয়াৰ ভেলুটো কিমান পালোঁ 100 হয়নে চ' কিমান পালোঁ সিহঁতৰ 1000তম পদ দুটাৰ পাৰ্থক্য কিমান পালোঁ 1000 পালোঁ চ' কুৱেশ্যনটো চিম্পল আছিলে চ' কুৱেশ্যনটো অলপমান এনেই পাজল টাইপ লাগিব পাৰে কিন্তু কুৱেশ্যনটো সাধাৰণতে ইজি হয় কিয় ইজি হয় কাৰণ সিহঁতৰ দুটা সমান্তৰ প্ৰকৃতি বেলেগ সিহঁতৰ 100তম পদ দুটা পাৰ্থক্য দিয়া আছে অলৰেডি দিয়া আছে কিমান দিয়া আছে 100 বুলি
আমাক উলিয়াব দিছে যে সিহঁতৰ 1000তম পদ দুটা পাৰ্থক্য কিমান হ'ব। আমি ফাৰ্ষ্ট সিহঁতৰ 100তম পদকেইটা পাৰ্থক্যটো উলিয়াই ল'লোঁ, মানে তাৰ পৰা এটা ইকুৱেশ্যন পালোঁ। ইকুৱেশ্যনটো কি? ইকুৱেশ্যন নম্বৰ 1 ছাপ'জ। চ' a1 - a2 কিমান 100 পাই গ'লোঁ। চ' এতিয়া আমাক উলিয়াব দিছে বাই কুৱেশ্যন 1000তম পদকেইটা। 1000তম পদকেইটা কিমান? a1 + 999d। এইটো হ'ব a + a1 a2 + 999d। আৰু এইটোক ক'ৰ পৰা পালোঁ? বাই বা ফ্ৰম চিন্স ইকুৱেশ্যন 1। চ' ইকুৱেশ্যন 1ৰ পৰা a1 - a2 কিমান পাই থৈছোঁ? 100। মানে আমি কি বুজিলোঁ তেতিয়াহ'লে? 1000তম পদকেইটাৰ পাৰ্থক্যও কিমান হ'ব? 100 হ'ব। অ'কে, নোট কৰি লোৱা। এইটো আছিলে কুৱেশ্যন নম্বৰ 12ৰ সলিউশ্যন। চ' না কুৱেশ্যন নম্বৰ 13লৈ গুচি যাওঁ আমি। চ' কুৱেশ্যন নম্বৰ 13টো কি কৈছে? কুৱেশ্যন নম্বৰ 13টো ফলম নকৰি আমি আগুৱাই যাব বিচাৰিছোঁ নেক্সট কুৱেশ্যনটোৰ কাৰণে। চ' কুৱেশ্যন নম্বৰ 13টো এইকেইটা কুৱেশ্যন কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট। চোৱা, কুৱেশ্যন নম্বৰ 13, 14, কুৱেশ্যন নম্বৰ 13, 14, 15 এই কুৱেশ্যনকেইটা প্ৰায় মানে আমাৰ ছেবাৰ হওক বা CBSE বৰ্ডত হওক আমাৰ অহা দেখা যায়। মানে এই কুৱেশ্যনকেইটাৰ ওপৰত বেছ কৰিয়ে বিভিন্ন ধৰণৰ কুৱেশ্যন বনোৱা হয়। মানে আমি এই কুৱেশ্যনকেইটাৰ যিকোনো এটা ভালদৰে যদি আমি বুজি পাই যাওঁ, য়েছ এইটো কুৱেশ্যন বুজি পাই গ'লোঁ, চ' নেক্সট কুৱেশ্যনটো বা এনেকুৱা ধৰণৰ চিমিলাৰ টাইপৰ কুৱেশ্যন আমি মানে ইজিলি হেণ্ডেল কৰিব পাৰিম। আমি আমাৰ হাতৰ মুঠিত আহি যাব তেতিয়া। অ'কে, চ' লেটছ ষ্টাৰ্ট। চ' নেক্সট কুৱেশ্যনটো দেৰি নকৰি আমি আৰম্ভ কৰি দিওঁ। চ' কুৱেশ্যন নম্বৰ 13টো ইয়াৰ স্ক্ৰীণত তোমাৰ ওলাই আছে। কি কৈছে কুৱেশ্যনটো? যে কিমানটা 3 অংকযুক্ত সংখ্যা 7ৰে বিভাজ্য। মানে কি বুজিলা? কুৱেশ্যনটো ব্ৰেক কৰা। 3 অংকযুক্ত সংখ্যা মানে 3টা থকা হ'ব লাগিব অংক। মানে 100টোত কিমান আছে? 100 মানে 3টা নহয় জানো? আৰু শেষ ক'ত হৈছে? 999 999 আৰু তাৰ শেষৰটো কি ষ্টাৰ্ট হৈ গৈছে? 1000 মানে 4টা ষ্টাৰ্ট হৈ গৈছে। গতিকে কুৱেশ্যন নম্বৰ 13টোত তোমাৰ প্ৰথম 3টা অংকযুক্ত সংখ্যাখিনি বিচাৰা। কুৱেশ্যন নম্বৰ 13টো প্ৰথম মানে আমি এপিটো বিচাৰিম। ঠিক আছে, এপিটো কি? প্ৰথম তোমাৰ 100ৰ পৰা ষ্টাৰ্ট হ'ব, দেন 101, 102, 103, 104, 105 এনেকৈ গৈ গৈ লাষ্টত কিমান হ'ব? 999, 998, 997, 996 এনেকৈ গৈ থাকিব। 995, 994। এতিয়া এই সংখ্যাখিনিৰ মাজত 7ৰে ডিভাইড হোৱা মানে 7ৰে হৰণ যোৱা কিমানটা সংখ্যা আছে আমাক সেইটো বিচাৰিবলৈ কৈছে। চ' তুমি কেনেকৈ গম পাবা? এতিয়া কেনেকৈ উলিয়াবা? ষ্টাৰ্ট কেনেকৈ কৰিবা? তোমাক সমান্তৰ প্ৰগতিটো যদি দিয়া থাকে ইজিলি তুমি গম পাই যোৱা যে সমান্তৰ প্ৰগতিটোত কেইটা পদ আছে। তুমি উলিয়াব পৰা হৈ যোৱা বা সমান্তৰ প্ৰগতিটোৰ এনটম পদটো উলিয়াব পৰা হয়। কিন্তু তোমাক ইয়াত সমান্তৰ প্ৰগতিটোৱে দিয়া নাই। আচলতে কুৱেশ্যনটো সেইটোৱেই যে তোমাক নিজে বিচাৰিবলৈ কৈছে। চ' কুৱেশ্যনটোৰ মাৰ্কছটো বেছি হ'ব। অ'কে, কিয় বেছি হ'ব? কাৰণ তোমালোকৰ সমান্তৰ প্ৰগতিটো দিয়া নাই। চ' সমান্তৰ প্ৰগতিটো যদি আমি বিচাৰি যাওঁ, প্ৰথম 7ৰে বিভাজ্য প্ৰথম সংখ্যাটো কি হয়? 7ৰে হৰণ যোৱা প্ৰথম সংখ্যাটো কি হয়? 7ৰে প্ৰথম এইটোক যায় নি হৰণ চাওঁ? কেতিয়াও নাযায়, কাৰণ অযুগ্ম সংখ্যা মানে এইটোতো যাব নোৱাৰে। 100টোকতো 7ৰে হৰণ নাযায়, আমি ডাইৰেক্ট গম পাওঁ। চ' 7ৰে যদি হৰণ কৰোঁ 7 × 7 3 × 1 21, ত' 7ৰে হৰণ নাযায়, এইটোক নাযায়। 7ৰে হৰণ যায় নেকি? নাযায়। এইটোক যায় নেকি হৰণ? 7 × 7 থাকিলে 3 3 × 2 32 নাযায়। 7 × 7 নাযায়। 7 × 7 3 × 4 34 নাযায়। 7 × 7 7 × 7 8 9 10 তিনি থাকিলে 3 × 5 35 হ'ল। 35 হ'ল। 35ৰ 7ৰে ডিভাইড হয় 7 5 35। য়েছ, ফাৰ্ষ্টটো পাই গ'লোঁ আমি 105 7ৰে ডিভাইড হয়। চ' নেক্সটটো কিমান পাম? 7 প্লাছ কৰি দিয়া 1 1 2। অ'কে, 1 1 2 হ'ব। অ'কে, চ' 1 1 2। চিমিলাৰলি আমি নেক্সটটো কিমান পাম? 7 প্লাছ কৰা 1 1 9। চিমিলাৰলি আমি গৈ থাকিম। আৰু এতিয়া চাম শেষৰ ফালৰ পৰা। ফাৰ্ষ্টৰ ফালৰ পৰা গম পালোঁ যে প্ৰথম 7ৰে হৰণ যোৱা সংখ্যাটো 105। ত' লাষ্টৰ ফালৰ পৰা 999ক যায় নি 7ৰে? কোনো পধ্যে যাব নোৱাৰে। 999টো নাযায়। চ' 999ক যদি নাযায় 998ক এইটো নাযায়, 997ক নাযায়, 996ক নাযায়, 995ক 9 × 7 × 8 8 9 2 9 29 7 4 28 1 10 5 নাযায়। 7 × 7 1 10 2 9 29 7 4 28 1 10 14। য়েছ, এইটো 7ৰে হৰণ যায়। অ'কে, আমি পাই গ'লোঁ। প্ৰথম আমি এনেকৈ উলিয়াইছে চেক কৰি চাম। আমাক বেলেগো সংখ্যা দিব পাৰে। গতিকে 7ৰে বিভাজ্য বুলিয়ে নহয়, তোমাক দিলে বোলে এইখিনিৰ ভিতৰত তুমি 8ৰে হৰণ যোৱা সংখ্যা উলিওৱা।
তেতিয়াতো আমি কৰিব লাগিব ন। চ' আমি গম পাই গ'লোঁ যে ফাৰ্ষ্ট নাম্বাৰটো হৈছে 105। এটাকে আমি লিখিম 7ৰে বিভাজ্য 3 অংক যুক্ত সংখ্যাৰ AP2 হ'ল কিমান? ফাৰ্ষ্টটো পালোঁ 105, নেক্সটটো পালোঁ 112, চ' নেক্সটটো পালোঁ 112, থাৰ্ডটো পালোঁ 119, দেন লাষ্টটো পালোঁ 994। অ'কে, এতিয়া আমি কৈ দিব পাৰিম যে এই সমান্তৰ প্ৰগতিটো, যিহেতু এইটো এটা সসীম সমান্তৰ প্ৰগতি, এই সমান্তৰ প্ৰগতিটোৰ ভিতৰত 7ৰে হৰণ যোৱা কেইটা সংখ্যা আছে। অ'কে, চ' আমি ইয়াত কি উলিয়াম? এনৰ ভেলু উলিয়াম আচলতে। চ' আমাৰ লাষ্টৰ মানটো দিয়া আছে, লাষ্টৰ মান কিমান? 994। ডেট মিনছ সেইটোক আমি কি বুলি লওঁ? যদি আমাৰ সসীম হয় এল বুলি লওঁ। অ'কে, এল বুলি ল'ব পাৰা, ন' প্ৰব্লেম। তো আমি এল বুলি ডাইৰেক্টলি লৈ ল'ব পাৰা, এল। চ' ইয়াত আমি কি পালোঁ? এ পালোঁ 105, ষ্টাৰ্টিং পইণ্টটো 105 হৈছে। এনৰ ভেলুটো কিমান? ন'। ফাৰ্ষ্ট ডি ভেলুটো কিমান? ডি মানে ডিফাৰেঞ্চটো কিমান আছে? 7 আছে। আমি কৰি চাম নেকি? দৰকাৰ নাই কৰিব, কাৰণ কি 7 আছে বুলি আমি অলৰেডি ইমানখিনি কুৱেশ্যন, মানে ইমানকেইটা উলিওৱাৰ পাছত আমি গমেই পাই গ'লোঁ যে ডিফাৰেঞ্চটো 7 আছে। চ' আৰু লাষ্টৰটো কিমান? এল ইকুৱেল টু 994। ইয়াত আমাক কি দিয়া নাই? এনৰ ভেলুটো দিয়া নাই। চ' এন ইকুৱেল টু উলিয়াব লাগে। চ' উই ন' ডেট, আমি জানো যে এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইজ ইকুৱেল টু এল। অ'কে, চ' এ ভেলু কিমান আছে? 105 প্লাছ এন মাইনাছ 1, এন মানে কিমান নাজানো, এন মাইনাছ 1, ডি কিমান দিয়া আছে? 7 ইজ ইকুৱেল টু এল ইকুৱেল টু 994। চ' আমি যদি এইটো ছল্ভ কৰোঁ, এন মাইনাছ 1 ইজ ইনটু 7 ইজ ইকুৱেল টু 994 মাইনাছ 105। চ' এইটো ছল্ভ কৰোঁ, এন মাইনাছ 1 মাইনাছ কৰোঁ, 994 পৰা যদি 5 মাইনাছ কৰোঁ আমি পাম 14ৰ 5 গ'ল থাকিল 9, এফালে থাকিলে 8, আৰু এফালে থাকিলে 9 গ'ল থাকিল 8, হৰণ 7, কাৰণ 7টোৱে হৰণ হ'বই, এইফালে এইটো পূৰণ হৈ আছিলে। অ'কে, বুজি পালা? চ' 7ৰে যদি হৰণ কৰোঁ কিমান পাবা? এইটো 7ৰে কাটাকাটি কৰি দিয়া, 7 এগুণ 7, 1 2 18 হ'ল, 7 2 14, 4 4 9 49, 7 7 49। অ'কে, ওলালে। চ' এন ইকুৱেল টু কিমান পালোঁ? চ' এন ইজ ইকুৱেল টু 127 প্লাছ 1 হৈ গ'ল, মানে 128। অ'কে, কি গম পাই গ'লোঁ যে এই সমান্তৰ প্ৰগতিটোত মানে 7ৰে হৰণ যোৱা সংখ্যা আমি এতিয়া কৰি থাকিবলৈ কোনো প্ৰয়োজন নাই। মানে আমি ডাইৰেক্ট গম পাই গ'লোঁ যে 7ৰে হৰণ যোৱা সংখ্যা 100 আৰু 999ৰ মাজত কেইটা আছে? 128। অ'কে, দেয়াৰফৰ নিৰ্ণয়, আমি ডাইৰেক্ট লিখিম নিৰ্ণয় কি? পদৰ সংখ্যা। নিৰ্ণয় পদৰ সংখ্যা বুলি লিখিলে হৈ যাব। অ'কে, কাৰণ আমাক এইটো উলিয়াব দিছিলে যে 128, ইমানটা। অ'কে, 128টা পদ আমি পাই গ'লোঁ। অ'কে, চ' চিমিলাৰ কুৱেশ্যন আমি 14টো গম পাইছোঁ, 14টো 14, কুৱেশ্যন নম্বৰ 14টো চিমিলাৰ কুৱেশ্যন হয়। চ' কুৱেশ্যন নম্বৰ 14টোলৈ আগবাঢ়োঁ। চ' কুৱেশ্যন নম্বৰ 14টো আই হোপ তোমালোকে এইটো বুজি পালা। অ'কে, চ' ইমান হাৰ্ড নাছিল কুৱেশ্যনটো, ইজি আছিলে কুৱেশ্যনটো। চ' কুৱেশ্যন নম্বৰ 14। চ' কুৱেশ্যন নম্বৰ 14টো কি দিয়া আছে? চ' কুৱেশ্যন নম্বৰ 14টো চোৱা, স্ক্ৰীনত ওলাই আছে অলৰেডি। 10 আৰু 250ৰ মাজত 4 গুণিত কিমানটা আছে? যদি 4ৰে হৰণ যোৱা সংখ্যাখিনি উলিয়াব দিছে, 4ৰে হৰণ যোৱা সংখ্যাখিনিনো কি আৰু কাৰ মাজত উলিয়াব দিছে? 10 আৰু 250। চ' লিখি ল'বা ফাৰ্ষ্ট, 10 11 12 13 14 কিমান আছে? 250। এতিয়া প্ৰথম চোৱা, 4ৰে হৰণ যোৱা সংখ্যা কি আছে? 10ক যায় নি 4ৰে? কেনেকৈ যাব? নাযায়। 11ক নাযায়, 4 2 12, ইয়াছ 12ক যায়, দেন 15 16ক যায়। এইফালে 250ক যায় নেকি? 4 4 24, 1 10 10, 4 2 8, নাযায়, এইটো নাযায়। 249ক নাযায়, 248ক যাব নেকি? যাব। 4য়ে নহয় জানো? 4য়ে হৰণ কৰিছে, 4 6 24 আৰু 4 2 8, ইয়েছ। চ' এইটো নাযায়, এইটো যাব। চ' আমি গম পাই গ'লোঁ লাষ্টৰ ফালৰ পৰা 248 আৰু ওপৰ ফালৰ পৰা ফাৰ্ষ্টটো আহিলে 12। চ' আমি গম পালোঁ যে 10 আৰু 250ৰ মাজত 4 গুণিত, এতেকে 4 10 আৰু 250 মাজৰ 4 গুণিতকৰ
গুণিতকৰ AP2 হ'ল কি হ'ল ফাৰ্ষ্টটো কিমান পালোঁ 12 ছেকেণ্ডটো 16 তাৰপিছতো 20 ডট 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 লাষ্টটো 248 অ'কে 248 চ' ইয়াত আমি কি পালোঁ হিয়াৰ আমি ডাইৰেক্টলি লিখিব পাৰোঁ A = 12 আগৰ নিচিনাকৈ চিমিলাৰ D = কিমান 4 ডাইৰেক্ট গম পাইছোঁ আৰু লাষ্টটো কিমান L = 248 আমাক উলিয়াব দিছে N = কুৱেশ্যন মাৰ্ক চ' আমি জানো যে উই ন ডেট আমি ডাইৰেক্ট কৰিম এইটো উই ন ডেট স্পীড কৰিম দেই এইটো উই ন ডেট A + n - 1 ইনটু ইমানখিনি কৰাৰ পিছত আৰু এইখিনি ইজি হৈ গ'ল চ' এটো হৈছে 12 + n - 1 ইনটু D ভেলুটো 4 = 248 মই গাই গৈছোঁ পূৰা স্পীড n - 1 ইনটু 4 = 248 minus 12 so n - 1 4 to multiply হৈ আছে ডিভাইড হ'বগৈ 248 minus 12 গ'লেগৈ 8 minus 12 8 minus 2 6 4 minus 1 2 3 আৰু 2 divided by 4 4 এ কাটাকাটি কৰিলে 4 5 4 5 20 36 4 9 36 so কিমান পালোঁ আমি n is equal to 59 plus 1 that means কিমান 60 okay আমি কি পাই গ'লো যে এই সমান্তৰাল প্ৰগতিটোৰ মুঠতে কেইটা পদ আছে 60টা আৰু যাৰ যিকেইটা হৈছে 4 গুণিতক ওকে সো 60টা ইমানৰ মাজত লিখি দিবা লাষ্ট লাইনটো ওকে সিমিলাৰ কোৱেশ্চন আছিল সো কোৱেশ্চন নম্বৰ 14 টো কমপ্লিট সো কোৱেশ্চন নম্বৰ 14 ৰ পিছত আমি আগবাঢ়িব পাৰোঁ কোৱেশ্চন নম্বৰ 15 ৰ দিশে সো কোৱেশ্চন নম্বৰ 15 টো কি দিয়া আছে সো কোৱেশ্চন নম্বৰ 15 টো চোৱা স্ক্ৰীনত ওলাই আছে কোৱেশ্চন নম্বৰ 15 টো দিছে n ৰ কি মানৰ বাবে n ৰ ভ্যালুৰ কি বাবে এটা সমান্তৰাল প্ৰগতি 63 65 67 আৰু 3 10 17 এই সমান্তৰাল প্ৰগতি দুটাৰ এনটম পদ দুটা সমান চোৱা দুটা সমান্তৰাল প্ৰগতি বেলেগ বেলেগকে দিয়া আছে গতিকে সমান্তৰাল প্ৰগতিকেইটাৰ কাৰণে আমি বেলেগ বেলেগকে মান লৈ লওঁ সো প্ৰথম সমান্তৰাল প্ৰগতিটো কি দিয়া আছিলে সো কোৱেশ্চন নম্বৰ এইটো আছিলে 15 টো যদি আমি সলভ কৰোঁ প্ৰথম সমান্তৰাল প্ৰগতিটোৰ কাৰণে যিটো দিয়া আছে প্ৰথমটোৰ কাৰণে আমি কি ল'ম a1 ল'ম লেট মই ডাইৰেক্টলি লিখিছোঁ লেট a1 মানে প্ৰথমটোৰ কাৰণে a1 টো কিমান ল'ম মই a1 টো ল'ম 63 ওকে a1 টো 63 সো ইয়াৰ কাৰণে d1 কিমান হ'ব মানে ডিফাৰেন্সটো কিমান হ'ব 65 minus 63 গতিকে 65 minus 63 মানে 2 পালোঁ ইয়াৰ 65 63 এই দুটা একেই হয় মানে বেলেগ বেলেগ পালোঁ এণ্ড a টো কিমান হ'ব a টো মানে সেকেন্ডৰ কাৰণে 3 আছে ওকে 3 আছে আৰু d টো কিমান আছে 10 minus 3 that means 7 আছে আৰু d2 কিয় কাৰণ a1 a2 d1 হৈছে প্ৰথম যিটো সমান্তৰাল প্ৰগতি দিয়া আছে আৰু a2 d2 হ'ব সেকেন্ড যিটো দিয়া আছে এটা কোৱেশ্চনৰ মতে কি দিয়া আছে কোৱেশ্চনৰ মতে দিয়া আছে যে প্ৰথম সমান প্ৰগতিটো এনটম পদ কোৱেশ্চনত কি দিয়া আছে যে দুইটা সমান্তৰাল প্ৰগতিৰ এনটম পদ দুটা সমান বুলি কৈছে সো ইয়াৰ যদি এনটম পদ হয় মানে বাই কুৱেশ্চন কি দিয়া আছে ফাৰ্স্ট সমান্তৰাল প্ৰগতিটোৰ এনটম পদ দ্যাট মিন্স a1 plus n minus 1 into d1 এইটো is equal to a2 plus n minus 1 into d2 হয়নে আমি সমান্তৰাল প্ৰগতি দুইটাৰ কাৰণে এনটম পদ এইটো এনটম পদ সো দুইটা ইকুৱেল বুলি দিয়া আছে সো আমি যদি ভ্যালুখিনি পুট কৰি দিওঁ কি পাম 63 plus n minus 1 into d1 মানে 2 is equal to 3 plus a2 মানে 3 নহয় জানো সো n minus 1 into d মানে 7 এইটো এতিয়া মই যদি সলভ কৰোঁ কেনে কৰিম এইখিনি আগলৈ লৈ আনো ঠিক আছে বা এইখিনি পাছলৈ লৈ যাওঁ সাপোজ মই 63 minus 3 কৰিলোঁ 3 টো আগলৈ লৈ আহিলোঁ এণ্ড এইটো এনেকৈ থ'লোঁ n minus 1 into 7 minus n minus 1 into 2 মানে এই ব্ৰেকেটটো পাছলৈ লৈ গ'লোঁ এই 3 টো আগলৈ লৈ আহিলোঁ কিমান পাম এইটো 60 পাই যাম আৰু এইফালে প্ৰডাক্ট কৰি দিওঁ 7n minus 7 minus twice n plus 2 হয় না minus n minus plus 2 সো এইটো যদি আমি সলভ কৰোঁ 60 is equal to 7n minus 2n মানে 5n আৰু 7 minus 2 কৰিলে মানে 5 পালোঁ সো অনলি 5n is equal to কিমান হ'ব 60 plus 5 অনলি n equal কিমান হ'ব 65 by 5 মানে আমি আনসাৰটো পাম 65 ৰ ফালে কিমান হয় 1 3 গতিকে 30 কি পাই গ'লো গতিকে সমান্তৰাল প্ৰগতি দুটাৰ 13তম পদটো মানে সমান হ'ব 13তম পদটো দুইটা সমান্তৰাল প্ৰগতি সমান হ'ব এইটো আনসাৰ লাষ্টৰ লাইনটো লিখিবা যে সমান্তৰাল প্ৰগতিটোৰ 13তম পদ দুটা কি হয় সমান্তৰাল প্ৰগতি দুটা 13তম পদটো সমান হ'ব 13তম পদটো দুইটা সমান্তৰাল প্ৰগতি মিলিব ওকে সো এইটো আছিল কোৱেশ্চন নম্বৰ 15 ৰ সলিউশন সো নাও মুভিং টু দা কোৱেশ্চন নম্বৰ 16 সো 16 টো চোৱা স্ক্ৰীনত অলৰেডি উপলব্ধ হৈ গৈছে
ওকে সো কুৱেশ্যন নম্বৰ 16 টো কি দি আছে এটা সমান্তৰ প্ৰকৃতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰ প্ৰকৃতিটো নিৰ্ণয় কৰা এনেকুৱা কুৱেশ্যন আৰু ঢেৰ কৰা হয় ওকে সো এটা সমান্তৰ প্ৰকৃতিটো দিয়া আছে সমান্তৰ প্ৰকৃতিটো কি দি আছে তৃতীয় পদটো 16 সো এটা সমান্তৰ প্ৰকৃতি সো কুৱেশ্যন নম্বৰ 16 টো নহয় জানো ওকে কুৱেশ্যন নম্বৰ 16 টো 16 ৰ সলিউশনটো কি দিয়া আছে গিভেন অলৰেডি গিভেন এটা সমান্তৰ প্ৰকৃতিৰ কে নম্বৰ পদটো তৃতীয় পদটো দ্যাট মিন্স a3 ইকুৱেল টু কিমান দিয়া আছে 16 মানে কিমান a প্লাছ কিমান দি 2d ইকুৱেল টু 16 ওকে এইটো দিয়া আছে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ ওকে নো প্ৰব্লেম সপ্তম পদটো অষ্টম পদতকৈ কিমান ডাঙৰ সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ ওকে কুৱেশ্যন নম্বৰ 1 এইটো দিছিলোঁ এণ্ড কি দিয়া আছে সপ্তম পদটো মানে a7 টো কিহতকৈ ডাঙৰ পঞ্চম পদতকৈ 12 ডাঙৰ a5 প্লাছ 12 এইটো দিয়া আছে a7 টো সপ্তম পদটো a5তকৈ পঞ্চম পদতকৈ 12 ডাঙৰ বেছি ওকে সো এইটো যদি আমি সলভ কৰোঁ কিমান পাম এইটো হ'ব a প্লাছ 6d এইটো হ'ব a5 প্লাছ 12 মানে a প্লাছ 4d ইজ প্লাছ 12 ওকে ইফালে a কেনসেল হ'ব সো d টো এফালে গুচি আহিব 6d মাইনাছ 4d ইজ ইকুৱেল টু 12 সো আমি সলভ কৰিলে 2d ইজ ইকুৱেল টু 12 পাম সো d ইজ ইকুৱেল টু 12 বাই 2 মানে 6 এই কি হ'ল এইটো কুৱেশ্যনটো ওলাই গ'ল দেখোন a ইকুৱেল টু d ইকুৱেল টু 6 সো ইকুৱেশ্যন নম্বৰ 1 ত আমি পুট কৰি দিওঁ a প্লাছ 2 ইনটু d ভ্যালু 6 ইকুৱেল টু 16 সো সলভ কৰিলে কিমান পাম a ইজ ইকুৱেল টু 16 মাইনাছ 6 গুণ 12 মানে 4 সো a ইকুৱেল টু 4 কি ওলাব দিছিলে ডাঙৰ সমান্তৰ প্ৰকৃতিটো নিৰ্ণয় কৰা ওকে ওলাই গ'ল therefore ap2 হ'ল কি হ'ল a টো কিমান 4 d টো কিমান 6 মানে 4 প্লাছ 6 কিমান হ'ব 10 তাৰপিছত 10 প্লাছ কিমান হ'ব 6 6 বাঢ়ি গৈছে নাই 16 হ'ব তাৰপিছত 6 প্লাছ 22 হ'ব ডট 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 এইটোৱে নহয় জানো এইটো হৈছে আমাৰ 4 10 16 22 28 এনেকৈ আগবাঢ়ি গৈ থাকিব এইটো চিম্পল আছিল কুৱেশ্যনটো সো এটা সমান্তৰ প্ৰকৃতি আমাক এনেকৈ নিৰ্ণয় কৰিবলৈ কৈছিলে সো কুৱেশ্যন নম্বৰ এইটো আছিলে 16 ওকে so question number 16 to complete so now question number 17 to so 17 question number 2 ki dia ase oh so question number 17 to so screen already ulai gase so 17 is 3 8 13 dot 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 253 a সমান্তৰ প্ৰগতিটোৰ হেখৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰা ওকে question number 17 to solution আমাক সমান্তৰ প্ৰকৃতিটো কি দিয়া আছিলে 3 8 13 ডট 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 লাষ্টত দিছিলে 253 এতিয়া এই সমান্তৰ প্ৰকৃতিটো যদি মই উলিয়াব লাগে হেখৰ ফালৰ পৰা কিমানতম পদটো 20তম পদটো তো মই সমান্তৰ প্ৰকৃতিটো উলিয়াই লওঁ ঠিক আছে সো নাও আমি যদি উলিয়াই চাওঁ কিমান হ'ব 253 ষ্টাৰিঙত আহিব দেন কিমান আহিব নেক্সটটো আমি গম পালোঁ লাষ্টৰ ফালে 3 হ'বগৈ ডিফাৰেন্সটো কিমান আছে বাৰু কিমান কমিছে মানে এনেকৈ যদি গৈছে আগবাঢ়ি গৈছে মানে বাঢ়ি গৈছে 8 - 3 মানে 5 5কে আগবাঢ়ি গৈছে ওকে যদি উল্টাকৈ লিখোঁ 5 5কে কি হ'ব কমিব ন কমিব গম পাইছা কথাটো উল্টাকৈ যদি লিখোঁ 250টো আগত লিখোঁ দেন কিমান কমিব 5 কমিব মানে 248 হ'ব ডট 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 লাষ্টত কিমান হ'ব 3 হ'বগৈ আমি দুটা লিখিলেও গম পাইছোঁ 3 নম্বৰটো কিমান হ'ব 240 কিমান হ'ব 243 হ'ব ওকে 243 হ'ব দেন লাষ্টত 3 হ'ব এতিয়া এই সমান্তৰ প্ৰকৃতিটোৰ ইয়াত মানে ইয়াত এতিয়া এইটো কাৰণে উলিয়াব লাগে আমি ইয়াত a কিমান হ'ব 253 d কিমান হ'ব -248 minus 253 কিমান হ'ব বাৰু -5 হ'ব নাই -5কে কমিছে এবাৰ কমিছে একবাৰ বাঢ়িছিলে আমাক উলিয়াব দিয়াটোত কমিব ন আৰু l কিমান হ'ব 3 আমাক উলিয়াব দিছে n ইকুৱেল টু কি হয় নে কি উলিয়াব দিছে ন 20তম পদটো উলিয়াব দিছে 20তম পদটো মানে a20 ইকুৱেল টু কুৱেশ্যন মাৰ্ক এইটো কিবা উলিয়াব লগা কথা বুলি মই ডাইৰেক্টলি নাভাবোঁ কিয় নাভাবোঁ উই ন' ডেট আমি ফৰ্মুলা ইউজ কৰিব দৰকাৰী নাই কিয় দৰকাৰ নাই
a20 মানে আমি কি লিখো সমান্তৰাল প্ৰগতিটো কি বুলি লিখো a প্লাছ ইজি হয় নাই কিমান লিখিম a প্লাছ কিমান দি 20 মানে 19 দি নহয় নি চ' এইটো কিমান আছিলে 253 ইনটু 19 ডিটো কিমান -5 কৰি দিলেও হৈ গ'ল দেখোন 253 45 পাৰ্চেণ্ট প্লাছ 95 চ' আনচাৰটো ওলাব 13 - 5 কৰিলে 8 আৰু এইফালে 14 - 9 কৰিলে হ'ব তোমাৰ 158 yes is it right yes 158 a20 is equal to 158 answer okay so question number 17 khalas khatam girai diye so question number 17 to hoy gol so now question number 18 our last tinta question ase question number 18 to ki koise je screen tomalogor protekho hoy geise tomalogor screen chua so question number 18 to dia ase je eta samantor progotir chaturtho aru অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিটোৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা ইজি so তোমালোকক কোৱেশ্চনটো মতে আমি ডাইৰেক্ট কৰিব পাৰো কোৱেশ্চন নম্বৰ 18 সলিউশন okay so given কি দিয়া আছে given এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল চতুৰ্থ that means a4 আৰু কিমান অষ্টম that means a8 is equal to তাই এনেকৈ কৰিবা গম পাইছা চতুৰ্থ অষ্টম a4 and a8 দুটা প্লাস কৰিলে কিমান পায় 24 পায় ওকে এটো যদি আমি ব্ৰেক কৰো কি পাম a প্লাস কিমান হ'ব 3d এটো a প্লাস 7d is equal to 24 okay no problem so 2d হ'ব no 2a plus 3 plus 10 3 plus 7 10d is equal to 24 so 2 common আছে 2 ললো a plus 5d is equal to 24 so a plus 5d 2 divide hobo 24 by 2 that means a plus 5d is equal to 12 equation number 1 and aru ki dia ase again ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 ষষ্ঠ দশম a6 plus a10 এই দুটাৰ যোগফল কিমান 44 দিয়া আছে ডাইৰেক্ট কৰিব পাৰো a plus 5d a plus 9d yes 44 so 2d no 2a plus 9 plus 5 কৰিলে কিমান হ'ব 14d is equal to 44 2 কমন লৈ ললো কিমান থাকিব a plus 7d এফালে আধা কৰি দিয়া 2 কৰি দিয়া ইকুৱেশ্যন নম্বৰ 2 সো কি পালো দুটা ইকুৱেশ্যন পালো এইটো আগৰ নিচিনা তো মাইনাস কৰি দিয়া ইকুৱেশ্যন নম্বৰ 2 - 1 কৰি দিয়া সো a plus 7d is equal to 22 a plus 5d is equal to 12 সো মাইনাস কৰি দিলো সো এফালে পালো 10 এফালে পালো 2d d ইকুৱেল কিমান পালো তেতিয়াহলে 10/2 is equal to 5 সো আমি ইকুৱেশ্যন নম্বৰ 1 ত যদি আকৌ এগেইন পুট কৰি দিও আমি d ভ্যালু d টু পাই গলো 5 ওকে d টু 5 পাই গলো 5 টো পুট কৰি দিয়া so a plus 5 into 5 is equal to 12 so a is equal to 12 minus 25 so a is equal to 20 no a equal to 13 পাই গলো ওকে minus 13 পালো কিয় পালো কাৰণ 25 over 12 দি হৈছে গতিকে a ভ্যালুটো পালো -12 d ভ্যালুটো 5 এটা তোমাক উলিয়াব দিছিলে কোৱেশ্চনটোত প্ৰথম তিনিটা পদ ওকে সো देयरफॉर প্ৰথম তিনিটা মানে কি তোমাৰ প্ৰথমটো পাই গলা a -13 সেকেন্ডটো কিমান হ'ব a plus d ওকে -13 plus 5 মানে আমি কিমান পাম -8 সো a plus 2d কিমান পাম -13 plus 5 no 2 into 5 so -13 plus 10 that means -3 so a plus 3d so -13 plus 3 into 5 so -13 plus 15 মানে 2 like that okay আমার তিনটা পড়লে বলেছে গোটে তিনটা হয়ে গেল কি পালো -13 -8 -3 12 মানে ইয়াত আমাৰ 5 কে কমি গৈ আছে সমান্তৰ প্ৰগতিটোত নো 5 কে বাঢ়ি গৈ আছে সমান্তৰ প্ৰগতিটোত 5 বাঢ়িছে সো স্টাৰ্টিং আছিল -13 তো আলটিমেটলি আমাৰ লাষ্টত প্লাসত লাগে সো কোৱেশ্চনটো আমাৰ ইনক্ৰিজিং অৰ্ডাৰত আছে
So question number 18 to ইয়াতে খতম. So now question number 19 and 20 দুটা question আছে যিকেইটা নিউমেৰিকেলছ আমাৰ প্ৰায় এক্সামত অহা দেখা যায়. এইকেইটা question ঠিক আছে, একো হাৰ্ড নহয়, কুৱেশ্যনটো একদম ইজি হয়. চ' কুৱেশ্যন নম্বৰ 19টো কি কৈছে, একদম ইজিলি দিয়া আছে যে 1995 চনত মানুহজনে আৰু কোনোবাই যে 5,000 টকা বছৰেকীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে. তেওঁ কিমান টকাত আৰম্ভ কৰিলে? 5,000ত. ঠিক আছে, চ' 5,000ত যদি আৰম্ভ কৰে চাকৰিটো আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি পাই যায়. 200 টকা মানে এক বছৰত 1,000, 5,000 টকা 200 মানে 5,200, তাৰপিছত আকৌ 200, 5,400 এনেকৈ বাঢ়ি যায়. এক বছৰ ইনক্ৰিমেণ্ট হয়. কোন বছৰত তেওঁৰ দৰমহা 7,000 টকা হ'ব? মানে তোমাক এনৰ ভেলুটো দিয়া হৈছে, তোমাক উলিয়াব দিছে এনটো কি হয়. অ'কে, চ' এইটো কোনো টান কুৱেশ্যন নহয়. 19 কুৱেশ্যনটোৰ চলিউশ্যন গিভেন ষ্টাৰ্টিং কিমান হৈছিলে? 5,000. অ'কে, 5,000 হৈছিলে. ইয়াত ডিটো কিমানকৈ ইনক্ৰিমেণ্ট হয়? 200 টকাকৈ বাঢ়ি যায়. অ'কে, ডিটো মানে 200 টকাকৈ বাঢ়ি যায়. এতিয়া তোমাক এনৰ ভেলুটো দিয়া আছে, কিমান টকা হয়গৈ? কোনোবা এটা মানে দৰমহা 7,000 টকা হয়গৈ. তোমাক সেই এনটো কি হয়, মানে কোনটো মাহত বা কোনটো বছৰত, অ'কে কোনটো বছৰত, প্ৰতি বছৰে বুলি বাঢ়ে ন. চ' এনটো মানে কোন বছৰত 7,000 টকা হয়. উই ন' ডেট, আমি ডাইৰেক্ট জানো, ফৰ্মুলা ইউজ কৰি দিওঁ. উই ন' ডেট এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইজ ইকুৱেল টু এ এন. চ' এটো আছিলে 5,000 প্লাছ এন মাইনাছ 1 ইনটু ডি মানে আছিলে তোমাৰ 200 আৰু এন ইকুৱেল টু 7,000. চ' এন মাইনাছ 1 ইনটু 200 ইজ ইকুৱেল টু 7,000 মাইনাছ 5,000. চ' এন মাইনাছ 1 সাত পাঁচ গ'লগৈ থাকিলে কিমান? 2,000 বাই 200, দুটা 2 10 কিমান পালোঁ? 10. চ' n ইকুৱেল টু 10 প্লাছ 1, ডেট মিনছ 11. আমি আনচাৰটো কি পালোঁ তেতিয়াহ'লে? 11তম বছৰত, দেৰফৰ 11তম বছৰত দৰমহা 7,000 টকা হ'ব. বহুত আগতে চাকৰি কৰা মানে তেওঁ 7,000 টকীয়া চাকৰি. চ' এইটো আছিলে কুৱেশ্যন নম্বৰ 19. চ' লাষ্ট কুৱেশ্যন এট দ্য এণ্ড, আমি শেষৰটো কুৱেশ্যনত আমি উপস্থিত হ'লোঁ. ইমানখিনি কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত ফাইনেলি কুৱেশ্যন নম্বৰ 20 পাই গ'লোহি. চ' তোমালোকে যদি ইমানখিনি ধৈৰ্য সহকাৰে চাই আছা ভিডিঅ'টো, গতিকে যদিও তোমালোকে একেলগত চোৱা নাই, তথাপিতো কুৱেশ্যনখিনি মানে এটা ছিৰিজত চালে ভাল হয়. এটা ক্লাছত কমপ্লিট কৰি দিয়া হৈছে সম্পূৰ্ণ কুৱেশ্যন. চ' কুৱেশ্যন নম্বৰ 22 যিটো লাষ্ট কুৱেশ্যন আছে, আমি সেইটো ছল্ভ কৰিবলৈ আগবাঢ়িছোঁ. চ' একো নহয়, এইটো একেধৰণৰ এটা কুৱেশ্যন. চ' এটা কি বুলি কৈছে, ৰামচৰণৰ কোনো এটা স্ক্ৰীণত দেখিছে তোমালোকে, ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ পৰিমাণ 1.75 টকা বঢ়াই গৈ থাকিলে. তেওঁ এনতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হ'লে এনৰ মান নিৰ্ণয় কৰা. এইটো ডাইৰেক্ট দিয়া আছে তোমাক, এনটো উলিয়াব লাগে বুলি. চ' কুৱেশ্যন নম্বৰ 20 চলিউশ্যন কৰি দিছোঁ. চ' গিভেন এ ইকুৱেল টু কিমান টকা দিছিলে? প্ৰথম আৰম্ভণি কেইটকা কৈছিলে? কেইটকা কৰিছিলে? 1.75, নহয় প্ৰথমতে 5 টকা. চ' 5 ডি ইকুৱেল কিমান কয়? 1.75 টকা বাঢ়িব. অ'কে, ডি মানে ডিফাৰেঞ্চ. চ' তেওঁৰ এনটো দিয়া আছে, কেইটকামান হ'লগৈ? 20 টকা হ'লগৈ. 20 টকা 70 পইচা হ'লগৈ. তোমাক এনৰ ভেলুটো কি হয় বুলি কৈছে. চ' উই ন' ডেট আমি কি জানো? এ প্লাছ এন মাইনাছ 1 ইনটু ডি ইজ ইকুৱেল টু এ. তোমালোকে এইটো মুখস্থ অলৰেডি হৈ গ'ল চাগে, ইমান কেই গাইছোঁ, বাৰে ৰিপিট ফৰ্মুলা মুখস্থ. কিয় মুখস্থ? নীলু ছাৰে বাৰে গাই আছে. লাষ্ট কুৱেশ্যন, এনজয়. চ' কুৱেশ্যন নম্বৰ 22 ফাৰ্ষ্ট এ ভেলু দিয়া আছে 5 প্লাছ এন মাইনাছ 1 ইনটু ডি ভেলু দিয়া আছে তোমাৰ 1.75 ইজ ইকুৱেল টু 20.75. চ' 5টো মাইনাছ কৰি দিওঁ. চ' n মাইনাছ 1 ইনটু 1.75টো থাকি গ'ল. চ' 20.75 মাইনাছ 5. অ'কে, স্পীড কৰি দিওঁ. n মাইনাছ 1 ইজ ইকুৱেল টু 20 পৰা 5 গ'ল, 15.75 থাকিলে আৰু ডিভাইড বাই 1.75 হ'ল. এতিয়া চোৱা 1.75 1575 কিমান টাইমছ ডিভাইড হ'ব? আমি এনেকৈ লিখিব পাৰোঁ নহয়, 1575 আৰু পইণ্ট দুটা নাইকিয়া কৰি দিওঁ 175. এতিয়া
এতিয়া 175 কিমান টাইমছ ডিভাইড হ'ব বাৰু 10 হৈ গ'লে কিমান হ'ব 1750 হৈ যাব যিটো আমাক নালাগে 1700 চ' আমি যদি 9 মাল্টিপ্লাই কৰোঁ 175 ইনটু 9 কৰিলে কিমান হ'ব 5 9 45 7 9 63 63 প্লাছ 4 67 9 9 6 15 অ'কে 157 ওলালে চ' আমি কিমান হ'ব এইটো ডিভাইড হ'ব 9 টাইমছ অ'কে ওলাই গ'ল চ' n ইকুৱেল টু 9 প্লাছ 1 ডেট মিনছ 10 অ'কে চ' আমি কি গম পালোঁ 10 আমাৰ আনচাৰটো কি হ'ব therefore নিৰ্ণয় এনৰ মান কিমান 10 অ'কে চ' এয়া আছিলে আজি অনুশীলনী 5.2ৰ কমপ্লিট সলিউশ্যন চ' অলৰেডি 1.5 ঘণ্টা আপ হৈ গৈছে চ' কুৱেশ্যন নম্বৰ 20লৈকে আমি ছল্ভ কৰিলোঁ তোমালোকৰ যেতিয়া স্পীড বাঢ়িব তোমালোকে এনেদৰে তোমালোকে ছল্ভ কৰিব পাৰিবা মই বুজাই মেলি ইমানখিনি ছল্ভ কৰিছোঁ তোমালোকে ইজিলি ছল্ভ কৰিব পাৰিবা কৈছোঁ নাই একবাৰ নীলু ছাৰে পঢ়াই দিয়াৰ পিছত আৰু কি লাগে চব কমপ্লিটেই হৈ গৈছে অলৰেডি অ'কে চ' 5.1 অলৰেডি কমপ্লিট দেন 5.2 কমপ্লিট চ' নাও কুৱেশ্যন নম্বৰ লাষ্ট পাই গ'লোহি আমি এতিয়া 20লৈকে চ' 1 to 20 অলমষ্ট আমি সমান্তৰ প্ৰগতিৰ হাফ কমপ্লিট কৰি দিছোঁ আৰু লাষ্ট যিটো এক্সাৰচাইজ আছে অনুশীলনী 5.3 এইটো চাগে অকণমান লেংথি হয় চ' কুৱেশ্যন নম্বৰ 20লৈকে আছে যদিও অলপমান দীঘল কেইটামান কুৱেশ্যন আছে চ' তাৰ বাবে হয়তো সময় অলপমান বেছি লাগিব পাৰে নহ'লে দুটা ভিডিঅ'ত কমপ্লিট কৰিব লাগিব চ' 5.3টো চ' ন' প্ৰব্লেম দেন 5.3 কমপ্লিট কৰাৰ পিছত মই ইয়াৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি ছল্ভ কৰাই দিম লগতে MCQ আহি যাব MCQ চিৰিজ আহি আছে চ' MCQখিনি তোমালোকে মই প্ৰভাইড কৰি দিম তোমালোকক চ' তোমালোকে ছল্ভ কৰিবা মই কৰাই দিম বাৰু প্ৰায় আৰু কিছুমান হোমৱৰ্ক দি দিম সেইখিনি তোমালোকে নিজে ছল্ভ কৰি ল'বা চ' এয়া আছিলে আজিৰ কমপ্লিট ভিডিঅ' চ' যদি ভাল পালা প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা আৰু এটা কমেণ্ট দিব নাপাহৰিবা ধুনীয়া আছে কমেণ্ট যে তোমালোকে ভাল পালা যদি ভাল পোৱা জেনুইনলি ক'বা ঠিক আছে যদি বেয়া পোৱা বেয়া পাইছা যদি কিবা ইমপ্ৰুভ কৰিবলগীয়া আছে সেইটো ক'বা ঠিক আছে চ' এয়া আছিলে আজিৰ ভিডিঅ' বাই বাই